নমস্কাৰ। আৰম্ভ কৰিবলৈ লৈছোঁ বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা। 2020 চনটোত যেতিয়া বাহনা মহাবিদ্যালয়কে প্ৰমুখ্য কৰি ভাৰতবৰ্ষৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান অনলাইন মোডলৈ যাবলগীয়া হৈছিল, সেই সময়ছোৱাতে বাহনা মহাবিদ্যালয়ে আমাৰ আলোচনা নামেৰে এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আৰু আমি সকলোৱে অৱগত যে বিগত বৰ্ষটোত আমি বিভিন্ন বিষয়ত 10টা খণ্ড অনুষ্ঠিত কৰিছিলোঁ। 2021 বৰ্ষতো পুনৰ আমি তেনে এক সমস্যাৰ সন্মুখীন হ'লোঁ। পুনৰ আমি পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ পৰা দূৰত থাকিবলগীয়া হ'ল। আৰু তেতিয়াই আমি আমাৰ আলোচনাৰ দ্বিতীয় বৰ্ষ আৰম্ভ কৰিছিলোঁ। আৰু ইতিমধ্যে আমি আমাৰ আলোচনাৰ দ্বিতীয় বৰ্ষৰ 5টা খণ্ড সমাপ্ত কৰিছোঁ। এই 5টা খণ্ডত আৰু বিগত বৰ্ষৰ 10টা খণ্ডত বাহনা মহাবিদ্যালয়ৰ বাহিৰৰ কেইবাজনো সমল ব্যক্তি আমাৰ মাজত উপস্থিত আছিল আৰু বিভিন্ন বিষয়ত আমাক তেওঁলোকৰ ধ্যান ধাৰণাসমূহ জানিবলৈ দিছিল, আমাক তেওঁলোকৰ জ্ঞানেৰে উপকৃত কৰিছিল। আজি আমি আমাৰ আলোচনাৰ দ্বিতীয় বৰ্ষৰ 6ষ্ঠ খণ্ডটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই খণ্ডটো কিছু ব্যতিক্ৰমী খণ্ড। ব্যতিক্ৰমী এইটো কাৰণেই যে বিগত খণ্ডসমূহত আমাৰ মাজত উপস্থিত আছিল মহাবিদ্যালয়ৰ বাহিৰৰ একোজনকৈ বা কেতিয়াবা দুজন সমল ব্যক্তি। কিন্তু আজিৰ খণ্ডটোত আমি মহাবিদ্যালয়ৰে এজন সমল ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতে এনে এটা বিষয়ৰ ওপৰত ক'ব, যিটো বিষয়ে আচলতে কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, আমি শিক্ষকসকলেও জনাৰ প্ৰয়োজন আছে। এই বিষয়টোৰ বিষয়ে আমি অধিক জানিম, এই বিষয়ে তেখেতে আমাক অধিক ক'ব। এই খণ্ডটো পৰিচালনা কৰিবৰ বাবে আমি মহাবিদ্যালয়ৰ ডক্টৰ হিমাংশু ৰাজবংশীক অনুৰোধ কৰিছিলোঁ খণ্ড সঞ্চালক হিচাপে। তেখেতো আমাৰ মাজত উপস্থিত আছে। মই খণ্ড সঞ্চালক ডক্টৰ হিমাংশু ৰাজবংশীক আজিৰ খণ্ডটো আৰম্ভ কৰিবলৈ অনুৰোধ কৰাৰ পূৰ্বে মই এটা গীতেৰে খণ্ডটো আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু সেয়ে আমাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী শিল্পী নাথক তেওঁৰ সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। শিল্পী নাথ। স্যাৰ, সকলোকে মোৰ ফালৰ পৰা শুভ সন্ধিয়া জনাইছোঁ। মই মহালক্ষ্মী আয়াৰৰ এটি গান গাবলৈ ওলাইছোঁ। যদি কিবা ভুল হয় মোক ক্ষমা কৰিব। খালি কি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে, বুকুৰ উশাহ হিম হৈ থাকে, কি জানি তোমাতে গলিব পাৰে। হিয়াৰ ঠাবনাত থাপিলো তোমাক, জনমে জনমে বুজিছো তোমাক। খালি কি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে, তোমালৈ মোৰ মনতে পৰে। সন্ধিয়াৰ নৈতে জোকালে মোৰ, মেঘালী আকাশে জোকালে মোৰ, বলিয়া ফাগুনে জোকালে মোৰ, অসহায় ক্ষণে জোকালে মোৰ। কতে তোমাকে নোপাওঁ খুলি মনৰ কথা কম, কতে তোমাকে লুকাওঁ চিকুটি চিকুটি চাওঁ। মন ভৰি ৰৈ মাথো তোমাৰ বাবে, খালি কি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে, তোমালৈ মোৰ মনতে পৰে, তোমালৈ মোৰ মনতে পৰে। ধন্যবাদ। ধন্যবাদ শিল্পী নাথ। শিল্পী নাথে খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিলে। আমি কৰিছোঁ আৰু শিল্পী নাথে তেওঁৰ শিল্প চৰ্চা অব্যাহত ৰাখিব বুলি আমি আশা কৰিছোঁ। আমি
বহু কথা জানিবলগীয়া আছে, সেয়েহে আমি 1.5 ঘণ্টাৰ পৰিকল্পনা কৰিছো। মই আশা কৰিছো সকলোৱে এই ঘণ্টা আমাৰ সৈতে উপস্থিত থাকি জ্ঞান আহৰণৰ বিভিন্ন উৎসসমূহ, বিশেষ বিনামূল্যে লাভ কৰিব পৰা বিভিন্ন উৎসসমূহ জানিবলৈ চেষ্টা কৰিব। মই অধিক বিলম্ব নকৰি আজিৰ খণ্ডটি আৰম্ভ কৰিবৰ বাবে হিমাংশু ৰাজবংশীক অনুৰোধ জনাইছো। Am I audible? শুনিছেনে মোক? শুনিছো। ধন্যবাদ ডক্টৰ পংকজ বৰা ডাঙৰীয়া। আজি আমাৰ আলোচনা অনুষ্ঠানটিত উপস্থিত থকা সমূহ ব্যক্তিকে সন্ধিয়াৰ আন্তৰিক সম্ভাষণ জনাই আজি অনুষ্ঠানটি আৰম্ভ কৰিব ওলাইছো। ইতিমধ্যে আজি অনুষ্ঠানটি সম্পৰ্কে অৱগত হৈছে। আজি আমাৰ আলোচনা অনুষ্ঠানটি দ্বিতীয় পৰ্বৰ আৰু আজিৰ খণ্ডটিৰ বিষয়বস্তু হৈছে Open Access E-Resources, Source and Use, অৰ্থাৎ মুক্ত শৈক্ষিক সমলসমূহ উৎস আৰু ব্যৱহাৰ। আৰু এই বিষয়টোৰ ওপৰত আজি আমাক বক্তৃতা প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত আছে মহাবিদ্যালয়ৰ তেখেতে এই বিষয়টোৰ ওপৰত আজি আমাক আলোকপাত কৰাব। বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। বৰ্তমান যুগৰ ডিজিটেল ৰিভলিউচনৰ এক অংশ হিচাপে অপেন এক্সেছ ই ৰিচোৰ্চেছ সমূহৰ ভূমিকা টিচিং, লাৰ্নিং আৰু ৰিচাৰ্চ পাৰপজত যথেষ্টখিনি আছে। আমি শিক্ষকসকল তথা ছাত্ৰ ছাত্ৰীসকলে এই অপেন এক্সেছ ৰিচোৰ্চসমূহ কৰি আহিছো আৰু ইয়াৰ দ্বাৰা লাভান্বিত হৈ আহিছো। গতিকে আজি আমাৰ অনুষ্ঠানটি এই বিষয়বস্তুটো ৰখাৰ উদ্দেশ্যই হৈছে যে ছাত্ৰ ছাত্ৰীসকল তথা আমি শিক্ষক শিক্ষয়িত্ৰীসকলে যাতে এইসমূহ অপেন ৰিচোৰ্চৰ বিষয়ে বিতংভাৱে জানো, এইসমূহৰ যিসমূহ উৎস আছে, যিখিনি চ'ৰ্চ আছে, সেই চ'ৰ্চসমূহৰ বিষয়ে ভালদৰে জানো আৰু এইসমূহক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, কেনেদৰে এইসমূহক আমি এক্সেছ কৰি পেলাই আমি ব্যৱহাৰ কৰিব পাৰো। আমাৰ প্ৰয়োজনীয় বিষয়বস্তু দেখি আমি ধৰক ই-বুকছ হওক, ই-জাৰ্নেলছ হওক কেনেদৰে চাৰ্চ কৰিব পাৰো, কেনেদৰে সেইসমূহক ডাউনলোড কৰিব পাৰো, একেবাৰে বিনা অৰ্থ খৰচ কৰি বিনামূলীয়াভাৱে আমি এইসমূহক উপলব্ধ হ'ব পাৰো। সেই বিষয়ে আজি আমাক জনাবৰ বাবে আমাৰ মাজত আমাৰ সকলোৱে পৰিচিত লাইব্ৰেৰিয়ান আছে, ডক্টৰ অনুপ চন্দ্ৰদেৱ আছে। তেখেতে আমাক আজি বিতংভাৱে এই বিষয়ে আমাক অৱগত কৰাব। গতিকে বিষয়বস্তুটোৰ আমি আজি এই বিষয়টো আমাৰ মাজত লৈ আনিছো। আশা কৰিছো আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে এই অনুষ্ঠানটিৰ পৰা লাভান্বিত হ'ব, বহুতো নতুন নতুন তথ্য লাভ কৰিব, যিখিনি দ্বাৰা তেওঁলোকে তেওঁলোকৰ ভৱিষ্যত পৰিৱেশ বজাই ৰখাত তেওঁলোকৰ সহায়ক হ'ব। আমি লগতে আমি শিক্ষক শিক্ষয়িত্ৰীসকলেও এইসমূহ অপেন এক্সেছ ব্যৱহাৰ কৰি আমাৰ টিচিং, লাৰ্নিং তথা ৰিচাৰ্চ পৰ্যায়ত আমি যথেষ্টখিনি উপকৃত হ'ব পাৰিম। বিভিন্ন ধৰণৰ ৰিচোৰ্চেছৰ চ'ৰ্চ আছে, যেনে এনলিষ্ট, NDL আৰু বিভিন্ন ধৰণৰ আছে। সেইসমূহৰ বিষয়ে আমাৰ সুন্দৰভাৱে আজি আমাক সকলো কথা অৱগত কৰাব বুলি আশাবাদী। গতিকে আহক আমি আৰু অধিক সময় নকৰি আজি আমাৰ মুখ্য কাৰ্যসূচীলৈ আগবাঢ়ো। মই আমাৰ মাজত উপস্থিত থকা আজি অনুষ্ঠানটিৰ সমাজ ব্যক্তি ডক্টৰ অনুপম চন্দ্ৰ তেখেতৰ বক্তব্য প্ৰদান কৰি আমাক আপ্লুত কৰিবলৈ মই অনুৰোধ জনাম। ধন্যবাদ। হয় অনুপম ছাৰ, শুনিছে? হয় শুনিছো। ধন্যবাদ ডক্টৰ হিমাংশু ৰাজবংশী ডাঙৰীয়া। মই শুনা পাইছেনে ভইচটো? শুনি আছো। ধন্যবাদ ডক্টৰ হিমাংশু ৰাজবংশী ডাঙৰীয়া আৰু ডক্টৰ পংকজ বৰা ডাঙৰীয়া। সন্মানীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ, আমাৰ IQC কোঅৰ্ডিনেটৰ, আমাৰ সহকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি যিটো বিষয় লৈ আলোচনা কৰিব খুজিছো এইটো হ'ল মুক্ত শৈক্ষিক সমলসমূহ, তাৰ উৎস আৰু ব্যৱহাৰ। কেনেদৰে আমি ক'ত পাম এই মুক্ত শৈক্ষিক সমলসমূহ
আৰু তাৰ ব্যৱহাৰটো কেনেকৈ কৰিম সেই বিষয়টো লৈ মই আজি আলোচনা কৰিব খুজিছোঁ। আমাৰ এতিয়া যিটো পৰিস্থিতি চলি আছে COVID-19ৰ কাৰণে আমি সকলোৱে অৱগত যে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ, লকডাউনৰ কাৰণে কলেজত যাব নোৱাৰোঁ, লাইব্ৰেৰী ভিজিট কৰিব নোৱাৰোঁ, বা বহুতৰ পইচা কম থকাৰ কাৰণে আমি কিতাপ কিনিব নোৱাৰোঁ। তো সেই যিটো আমাৰ পৰিস্থিতি চলি আছে সেই পৰিস্থিতিটোৰ লগত আমি কেনেদৰে আমি আমাৰ পঢ়া শুনাবোৰ বা ৰিচাৰ্চবোৰ কেনেদৰে চলাই যাব পাৰোঁ আৰু তাতে উইদাউট এনি কষ্ট কোনো পইচা খৰচ নকৰাকৈ বা কোনো লাইব্ৰেৰী ভিজিট নকৰাকৈ বা কলেজত নহাকৈ আমি কিছুমান কিতাপ বা জাৰ্নাল বা তেনেকুৱা বহুত ডেটাবেজ আছে সেইবোৰ আমি কেনেদৰে এক্সেছ কৰিব পাৰোঁ সেই বিষয়বস্তুটো লৈ মই আজিৰ আলোচনাটো ষ্টাৰ্ট কৰিব খুজিছোঁ। মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰি আছোঁ। স্ক্ৰীনখন দেখা পাইছেনে? দেখা পাইছোঁ অনুভৱ। হয় দেখিছোঁ, প্ৰেজেণ্ট হৈ আছে। হয় হয়। তো আজি আলোচনাৰ বিষয়টো হ'ল মুক্ত শৈক্ষিক সমলসমূহ তাৰ উৎস আৰু ব্যৱহাৰ। ইংৰাজীত ক'ব গ'লে অপেন এক্সেছ ই ৰিচোৰ্চেছ সোৰ্চেছ এণ্ড ইউজ। আমি যিটো আমাৰ নৰ্মেল যিটো ধাৰণা এই ধাৰণা মতে অপেন এক্সেছ বুলিলে আমি কি বুজি পাওঁ? অপেন মিনছ মুকলি, মানে মুক্ত, যিটো আমি এনে য'ত ত'ত পাই যাওঁ অপেন, তাতে কোনো ছাবস্ক্ৰিপশ্যন নালাগে বা কোনো পইচা দিব নালাগে। আৰু ই ৰিচোৰ্চেছ মিনছ ইলেক্ট্ৰনিক ৰিচোৰ্চ, যিটো আমি অনলি থ্ৰু ইণ্টাৰনেট ইউজ কৰি বেলেগ ডেটাবেজত যিবোৰ ষ্ট'ৰ কৰা আছে তাতেই পাম ই ৰিচোৰ্চবোৰ। ঠিক আছে, অপেন এক্সেছ ই ৰিচোৰ্চ। এনে আমি ধৰক কলেজৰ লাইব্ৰেৰীত আহিলেও আমি পইচা দিব নালাগে, আমি কিতাপ ল'ব পাৰোঁ, বাট এইবোৰ কিতাপবোৰ অপেন এক্সেছ নহয়। এইটো কিতাপ আমি কলেজে কিনি থৈছোঁ বা আমাৰ ৰেষ্ট্ৰিকশ্যন কিছুমান আছে, কিতাপ ল'লে তুমি আকৌ ঘূৰাই দিব লাগিব, এটা টাইম লিমিট থাকে। বাট ইয়াতে যিখিনি মই লিংকখিনি দেখাম বা ৱেবছাইটখিনি আছে তাতে ঢেৰ ই বুকছ পাই যায়, ই জাৰ্নেলছ আছে। তোমালোকে যেতিয়া তেতিয়া এইটো ডাউনলোড কৰিব পাৰিবা, এইটো ইউজ কৰিব পাৰিবা। সেইটো আণ্ডাৰ ক্ৰিয়েটিভ কমন লাইচেন্সৰ আণ্ডাৰত থাকে, মানে তাতে কোনো ডাউনলোড কৰাৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে বা কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই বা কোনো ধৰণৰ কপিৰাইটৰ প্ৰব্লেম নাই যে ডাউনলোড কৰি বাট কথা এটা হ'ল এইটো ডাউনলোড কৰি তুমি শৈক্ষিক কাৰণে ইউজ কৰিব লাগিব, অনলি ফৰ এডুকেশ্যনেল পাৰপাছ। তোমালোকে যদি এইটো কিবা বেলেগ পাৰপাছত ইউজ কৰে তেতিয়া কিবা অসুবিধা হ'ব পাৰে। আমি আজি মই যিখিনি লিংক দেখাম বা যিখিনি ই বুকছ ই জাৰ্নেলছৰ ৱেবছাইট দেখাম তাতে তুমি ডাউনলোড কৰিব পাৰিবা, বাট ডাউনলোড কৰি সেইটো তুমি আকৌ ৰিচেল কৰিব নোৱাৰিবা যে মোৰ লগত মই ডাউনলোড কৰা 100টা ই বুকছ আছে, মই কাৰোবাক বিকি দিছোঁ। সেইটো হ'লে পিছত প্ৰব্লেম হ'ব। তো ফৰ চেল্ফ ষ্টাডি, নিজৰ পঢ়া শুনাৰ কাৰণে বা নিজৰ ৰিচাৰ্চৰ কাৰণে সেইবোৰ ইউজ কৰিব পাৰিবা। তো অপেন এক্সেছ আচলতে বস্তুটো কি? অপেন এক্সেছটো হ'ল ফ্ৰী, immediate, permanent online access to all full text ebooks by e-journals, electronic thesis, dissertation, database, etc. from anywhere, anytime. Anywhere, anytime means 24/7, মানে 24 ঘণ্টা পুৰা গোটেই দিনটো 24/7 into 365, মানে বছৰত 24 ঘণ্টা এনি টাইম তোমালোকে এই বস্তুটো তোমাৰ ই বুকছ হওক বা ই জাৰ্নেলছ হওক ডাউনলোড কৰিব পাৰিবা। সেইটো পঢ়া শুনা ৰিচাৰ্চৰ পাৰপাছত ইউজ কৰিব পাৰিবা। অপেন এক্সেছ কিহৰ কাৰণে হয়? অপেন এক্সেছে কি হয়? এনহেন্স ভিজিবিলিটি এণ্ড ইম্পেক্ট অফ ওৱানছ অউন ৱৰ্ক। মানে কি হয়, ধৰা তুমি কিবা এটা কিতাপ লিখিছা বা মই কিবা এটা আৰ্টিকেল লিখিছোঁ বা যিকোনো এজনে আমাৰ লগৰ পংকজ ছাৰে বা হিমাংশু ছাৰে কিবা এটা আৰ্টিকেল লিখিছে, আমি যদি অপেন এক্সেছ প্লেটফৰ্মত পাব্লিছ কৰি দিওঁ তেতিয়াহ'লে সেইটোৰ বেনিফিটটো কি? বেনিফিটটো হ'ল বাকী মানুহবোৰে সেইটো চাব পাৰিব, ফ্ৰীলি চাব পাৰিব। যেনেকৈ বেলেগ এজনে সেইটো ডাউনলোড কৰিব পাৰিব, নিজে পঢ়া শুনা কৰিব পাৰিব। তাতে কি হয়, আমাৰ ৱৰ্কছৰ ভিজিবিলিটিটো বাঢ়ি যায়, মানে আমাক মানুহে চিনি পাব যে পংকজ বৰা এজন বাহনা কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ আছে, তেওঁ গোটেই দুনিয়াৰ ৱৰ্ল্ডৰ মানুহে চিনি পাব যেতিয়া তেওঁ এই অপেন এক্সেছ প্লেটফৰ্মত তেওঁৰ ৰিচোৰ্চবিলাক এভেইলেবল কৰি দিব।
আমি দুটা প্ল্যাটফর্ম আছে, এটা ওপেন অ্যাক্সেস, এটা সাবস্ক্রিপশন বেস মানে ক্লোজ অ্যাক্সেস। আমি ম্যাক্সিমাম কি কৰো সাবস্ক্রিপশন বা ক্লোজ অ্যাক্সেসত পাবলিশ কৰো, কাৰণ সাবস্ক্রিপশন বেসত পাবলিশ কৰিলে তাতে পইচা মোস্ট অফ দ্য টাইম পইচা দিব নালাগে, বাট ওপেন অ্যাক্সেসত পাবলিশ কৰিলে মোস্ট অফ দ্য টাইম অথৰ মানে যোনে বস্তুটো লিখে, কিতাপ লিখা বা ধৰক জাৰ্নাল আৰ্টিকেল লিখিছো মই, মোক পইচা দি পাবলিশ কৰাব লাগে, কিন্তু বাকি মানুহৰ কাৰণে এইটো ফ্ৰী হৈ যায়। তো কিছুমান জাৰ্নাল আছে যে আমি পাব্লিকেশনটোও ফ্ৰী প্লাছ ওপেন এক্সেস কৰি দিয়ে, এইবোৰ জাৰ্নালতো আমি পাবলিশ কৰো। তো দেন ওপেন এক্সেসে কি হয়, ওপেন এক্সেস ফ্ৰী এক্সেস টু সাইন্টিফিক নলেজ, ইনফরমেশন এন্ড ডাটা স্ট্রেংথনেস, the basis for knowledge transfer। কি হয়, আমি সাইন্টিফিক নলেজবোৰ আমি ফ্ৰীলি গেদাৰ কৰিব পাৰোঁ। ধৰক কোনোবা এটা ডেটাবেজত সাইন্টিফিক ৰিচাৰ্চ ওপেন এক্সেস এভেইলেবল আছে, তো আমি কি কৰিব পাৰোঁ, কোনোবা ফিজিক্সৰ ষ্টুডেণ্ট আছে, তাৰ এটা প্ৰজেক্টৰ কাৰণে কিবা এটা লাগে, অকল কিতাপ বিচাৰি পোৱা নাই, তেতিয়া ওপেন এক্সেসৰ পৰা যদি ডাউনলোড কৰিব পাৰে, সেই টপিকটো সাৰ্চ কৰিলে যদি পাই যায়, তেতিয়া ফ্ৰীলি ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু ক্লোজ এক্সেস হ'লে কি হ'ব, তাৰ পইচা দি কিনিব লাগিব, পইচা দি কিনিব লাগিব গ'লে ধৰা 3000, 4000, 5000, মানে ডিপেণ্ডছ অন দ্য পাব্লিশ্বাৰ, এইটো তেওঁলোকে কিমান তোমাৰ পৰা বিচাৰে। বাট ওপেন এক্সেস হ'লে কি তুমি যেতিয়া তেতিয়া ফ্ৰীলি ডাউনলোড কৰিব। আমাৰ বহুতৰ এটা ধাৰণা আছে যে আমি যিকোনো বস্তু গুগলত সাৰ্চ কৰিলে আমি পাই যাওঁ, কিন্তু কথাটো হ'ল গুগল সাৰ্চত যিখিনি লিংক আহে, all those links are not authenticated, মানে সেইবোৰ সব লিংকছৰ ওপৰত আমি ভৰসা কৰিব নোৱাৰো। মই ধৰা এতিয়া এটা ব্লগ লিখিছো, ব্লগত যি লিখি দিলো, আৰু এই ব্লগটো গুগলৰ তোমাৰ গুগল সাৰ্চ মাৰিলে ব্লগটোৰ বা লিংকটো যিকোনো মানুহে পাই যাব, কিন্তু সেই ব্লগত লিখাখিনি যে অথেন্টিক হ'ব সেইটো কোনে ডিসাইড কৰিব। সেইমতে গুগল সাৰ্চত আমি মোস্ট অফ দ্য টাইম আমি কি কৰোঁ, যিকোনো কিবা এটা বস্তু লাগিলে আমি গুগল সাৰ্চ কৰি দিওঁ, কিন্তু গুগল সাৰ্চটো হ'ল তোমাৰ সব বস্তু তাতে আহি যায়, তাতে অথেন্টিচিটিটো আমি ভালকে ধৰিব নোৱাৰো যে এইটো সঁচাকে এইটো ঠিক ঠাক বস্তু না ভুল ভাল লিখা আছে। কিন্তু যিবোৰ ডেটাবেজ আছে, ধৰা ই বুকস ডেটাবেজ, ই জাৰ্নাল ডেটাবেজ, তাতে অলৰেডি ভেৰিফাই কৰা বা স্ক্ৰুটিনি কৰা কিতাপবোৰ বা আৰ্টিকেলছবোৰ পাব্লিছ কৰা থাকে, সেইবোৰৰ অথেন্টিচিটিটো 100% থাকে। সেইকাৰণে আমি ওপেন এক্সেস ডেটাবেজটো যদি সাৰ্চ কৰোঁ কিবা এটা আমাৰ ৰিচাৰ্চৰ কাৰণে বা পঢ়া শুনা বা কিতাপ ডাউনলোডৰ কাৰণে, মই এইটো ভাবোঁ যে এইটো আমাৰ কাৰণে ভাল। অকল গুগল সাৰ্চটো কৰাটো 100% অথেন্টিক নহয়। তাৰপিছত আছে ডেভেলপিং কান্ট্ৰিজ এণ্ড স্মল অৰ স্পেচিয়েলাইজড ৰিচাৰ্চ ইনষ্টিটিউশ্যন এণ্ড কৰ্পৰেশ্যনছ হেভ এক্সেছ টু অল ওপেন এক্সেছ আৰ্টিকেল। মানে ধৰা তোমাৰ ডেভেলপিং কান্ট্ৰি লাইক ইণ্ডিয়া, বাংলাদেশ, আমাৰ হাতত ইমান মানে ৰিচাৰ্চৰ ফাণ্ডিংছ নাই যে আমি ৰিচাৰ্চ কৰিব পাৰোঁ বা, কিন্তু ডেভেলপ কাণ্ট্ৰি যিবোৰ আমেৰিকা, ইংলেণ্ড, তেওঁলোকৰ হাতত বহুত ৰিচাৰ্চৰ ফাণ্ড থাকে, তেওঁলোকে ঢেৰ ৰিচাৰ্চ কৰে, যেনেকৈ নাছা ইমান ৰিচাৰ্চ কৰে। নাছাৰ যিটো ওপেন এক্সেছ ফৰাম যদি বা আছে মই নাজানো, যদি আছে তো তেওঁলোকে যদি ওপেন এক্সেছলি এইটো পাব্লিছ কৰি দিয়ে, আমাৰ ডেভেলপিং কাণ্ট্ৰিৰ মানুহে বহুত উপকৃত হ'ব। মানে আমি ফ্ৰীলি বস্তুবোৰ চাব পাৰিম যে কেনেদৰে তেওঁলোকে সেইটো কৰিছে, এটা প্ৰজেক্ট কৰিছে, কেনেকৈ কৰিছে। তো ডেভেলপিং কাণ্ট্ৰি য'ত নেকি পইচা বহুত কম, আমাৰ ফাণ্ডিংছটো কম, এডুকেশ্যন ছেক্টৰত ইমান পইচা নাই, সেই আমাৰ ডেভেলপিং কাণ্ট্ৰিৰ কাৰণে ওপেন এক্সেছ প্লেটফৰ্মটো বহুতেই মানে লাভজনক। আমি বাহিৰৰ যিমান ডেটাবেজ আছে, ধৰা আমেৰিকা, ইংলেণ্ড, ডাঙৰ কাণ্ট্ৰি, তেওঁলোকৰ যিটো ডেটাবেজ আছে বা লাইব্ৰেৰী আছে, তাতে ওপেন এক্সেছ বহুতে ওপেন এক্সেছ প্লেটফৰ্ম খুলি থৈছে, আমি তাৰ পৰা বস্তুবোৰ চাব পাৰিম বা ডাউনলোডো কৰিব পাৰিম। এতিয়া ওপেন এক্সেছৰ 4টা টাইপছ আছে। টাইপছ মানে সেই টাইপছবোৰ কালাৰ দি মানে বুঝাই দিছে যে এইটো কি টাইপছ আছে। এটা হ'ল ব্লু ওপেন এক্সেছ। তো ব্লু ওপেন এক্সেছটো মানে কি, দিছ কেন আৰ্কাইভ পোষ্ট প্ৰিণ্ট বাট নট প্ৰি প্ৰিণ্ট। মিনছ আমি ধৰক মই এটা আৰ্টিকেল লিখিছোঁ, ঠিক আছে, এইটো মই আফটাৰ পাব্লিছিং মই সেলফ আৰ্কাইভ কৰিব পাৰোঁ, বা আফটাৰ পাব্লিছিং পাব্লিছাৰে এইটো আৰ্কাইভ কৰিব পাৰে, কিন্তু পাব্লিছ হোৱাৰ আগত সেইটো কৰিব নোৱাৰিব। কিছুমান ওপেন এক্সেছ আছে পাব্লিছৰ আগতো কৰিব পাৰে, কিন্তু ব্লুটোত কি হয়, ব্লু ওপেন এক্সেছ যিটো টাইপ, সেইটো পাব্লিছ হোৱাৰ পিছতেই তেওঁলোকে মানে পোষ্ট প্ৰিণ্ট কৰিব পাৰিব, পাব্লিছ হোৱাৰ পিছত আৰ্কাইভ কৰিব পাৰিব বা মুকলি কৰি দিব পাৰিব চবৰ কাৰণে। দেন আহিল গ্ৰীণ, যিটো চবকতে মানে এতিয়া স্পেচিয়েলি চলি আছে, যিটো গ্ৰীণ ওপেন এক্সেছ। গ্ৰীণটোত কি হয়, দিছ পেপাৰ কেন আৰ্কাইভ বোথ প্ৰি প্ৰিণ্ট এণ্ড পোষ্ট প্ৰিণ্ট। মিনছ আমি পাব্লিছ কৰাৰ আগত বা প্ৰিণ্ট কৰাৰ আগতো আমি সেলফ আৰ্কাইভ কৰি দিওঁ। ধৰা মই এটা ৰিচাৰ্চ কৰি আছোঁ, এতিয়া ৰিচাৰ্চৰ মোৰ যিটো ৰিচাৰ্চ পাব্লিছ হোৱা নাই, কিন্তু মই যদি গ্ৰীণ ওপেন এক্সেছটো ফ'ল' কৰোঁ, তেতিয়া মই
ৰিচাৰ্চ গেট বা যিকোনো মোৰ ৰিচাৰ্চ গেটৰ এটা অপশ্যন আছে প্ৰজেক্ট বুলি প্ৰজেক্ট এই প্ৰজেক্টৰ আণ্ডাৰত আমি কি কৰিব পাৰোঁ আমি আমাৰ অনগোয়িং ৰিচাৰ্চটো আমি আপলোড কৰি দিব পাৰোঁ তাতে বহুতে চাব চাই কমেণ্ট দিব এই কমেণ্টটো দিয়াৰ পিছত আমি এইটো ভালকৈ ধৰক মডিফাই কৰি এডিট কৰিব মডিফাই বা আৰু ডেভেলপ কৰিব পাৰোঁ আৰু এইটো পোষ্ট প্ৰিণ্টো হ'ব প্ৰি প্ৰিণ্টো হ'ব পোষ্ট প্ৰিণ্ট মানে আফটাৰ পাব্লিছ হোৱাৰ পিছত এইটো অট'মেটিক তোমাৰ চেল্ফ আৰ্কাইভিং কৰিব পাৰা আদাৰৱাইজ মানে পাব্লিছাৰেতো কৰিবই তেওঁলোকৰ ৱেবছাইটত থাকিবই নিজেও চেল্ফ আৰ্কাইভিং কৰিব পাৰিবা লাইক গুগল ড্ৰাইভত ৰাখি বেলেগক লিংকটো দি দিব পাৰিবা বা ধৰা ৰিচাৰ্চ গেটত বা SSRN তেনেকুৱা বহুত ধৰণৰ হেৰি আছে ৱেবছাইট আছে পাবলন আছে তাতে আমি আপলোড কৰিব পাৰোঁ দেন আহিল ELO টো কি হ'ল আৰ্কাইভ ইজ এলাউড প্ৰি প্ৰিণ্ট বাট নট পোষ্ট প্ৰিণ্ট ELO অপেন এক্সেছ যিটো ফ'ল' কৰে যিটো প্ৰি প্ৰিণ্ট মানে আমি পাব্লিছ হোৱাৰ আগত আমি যেনেকৈ প্ৰজেক্ট হিচাপত আমি দেখাব পাৰোঁ মানে আমি এইটো প্ৰজেক্ট চলাই আছোঁ এইটো আপোনালোকে কমেণ্ট দিয়ক এডিটৰ কাৰণে বা এইটো আৰু বেছি ভাল কিবা এটা হোৱাৰ মানে কৰাৰ কাৰণে কমেণ্ট দিয়ক কিন্তু আফটাৰ পাব্লিছিং আমি এইটো মানে হেৰি কৰিব নোৱাৰোঁ তোমাৰ আৰ্কাইভিং কৰিব নোৱাৰোঁ সেইটো আফটাৰ পাব্লিছিং অনলি পাব্লিছাৰ আৰ্কাইভ কৰিব পাৰে দেন হোৱাইট যিটো open access হেৰি আছে হোৱাইট open access টো কি হয় absolutely no archiving allowed pure post print মানে আৰ্কাইভিং নিজে কৰিবই নোৱাৰিবা প্ৰি প্ৰিণ্টো নহ'ব পোষ্ট প্ৰিণ্টো নহ'ব এইটো স্পেচিয়েলি পাব্লিছাৰৰ লগতে তাৰ ৰাইটছটো থাকে পাব্লিছাৰে সেইটো তেওঁলোকে নিজে আৰ্কাইভ কৰে আৰু তাৰ পৰা মানুহে ডাউনলোড কৰিব পাৰে তো সেইখিনি হ'ল আমাৰ কালাৰ অফ অপেন এক্সেছ চাৰিটা কালাৰ আছে এটা ব্লু এটা গ্ৰীণ এটা য়েলো এটা হোৱাইট গ্ৰীণটো আজিকালি মষ্টলি চলি আছে গ্ৰীণটো মানে আমি প্ৰি প্ৰিণ্টো কৰিব পাৰোঁ পোষ্ট প্ৰিণ্টো কৰিব পাৰোঁ দেন এতিয়া মই দেখাব খুজিছোঁ তোমালোকক যে ই বুকছৰ প্লেটফৰ্ম ক'ত ই বুকছবিলাক পায় ঠিক আছে ই বুকছ প্লেটফৰ্ম অপেন এক্সেছ ই বুকছ প্লেটফৰ্ম তাতে ইণ্টাৰনেশ্যনেল নেশ্যনেল বহুত কেইটা ৱেবছাইট আছে মই কালেক্ট কৰিছোঁ যিমানখিনি মই পাৰিছোঁ কালেক্ট কৰিছোঁ তাৰপিছত তাৰ উপৰিও আৰু বহুত ধেৰ ৱেবছাইট আছে গোটেইখিনি কালেক্ট কৰা সম্ভৱ নহয় কাৰণ বহুত বিচাৰিব লাগে কোনটো অপেন এক্সেছ নহয় তাৰ মাজতো মই অলমষ্ট 52টা প্লেটফৰ্ম কালেক্ট কৰিছোঁ তো মই আশা কৰোঁ সেইবোৰ প্লেটফৰ্মৰ পৰা আপোনালোকে উপকৃত হ'ব কলেজ লেভেলত কি হয় কলেজ লেভেলত ধৰা তোমালোকে ছাবজেক্ট ৱাইজ কিতাপবোৰ নাপাবা চাগে তাতে কিন্তু মানে এনেকুৱা টপিকৰ ওপৰত ধৰা ইকনমিক্সত কোনোবা ইকনমিক্সত কলেজত আছে ইকনমিক্সত BA গ্ৰেজুৱেশ্যন কৰি আছে তো আমাৰ কলেজৰ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো কোৰ্চ ষ্ট্ৰাকচাৰ সেইমতে একজেক্টলি কিতাপটো চাগে নাপাবা কিন্তু সেইবিলাক টপিকৰ এটা ইকনমিক্স এটা ইণ্ডিয়ান ইকনমিক্স আছে ইণ্ডিয়ান ইকনমিক্সে কিবা এটা কিতাপ পালে আমাৰ যিটো টপিক আছে টপিকৰ লগত তুমি ইণ্ডিয়ান ইকনমিক্সৰ এই কিতাপটো পঢ়িব পাৰিবা আৰু যেতিয়া এক্সাম আহিব বা তোমাৰ নিজৰ নলেজটো গেইন কৰাৰ কাৰণে সেইটো পঢ়িব পাৰিবা বা এক্সামত আহিলে বেলেগকৈ কিবা এটা লিখিব পাৰিবা আমাৰ যিটো কলেজৰ যিটো কিতাপ আছে তাৰ বাহিৰতো যদি কিবা এটা এক্সট্ৰাকৈ লিখিব পাৰে তেতিয়া নিজৰ কাৰণে ভাল প্লাছ নলেজটো বেছিকৈ গেইন কৰিব পাৰিবা যে কি আছে তো মই ষ্টাৰ্ট কৰি আছোঁ মই অলৰেডি ৱেবছাইটৰ স্ক্ৰীনশ্বটবিলাক তোমাৰ স্ক্ৰীনশ্বট মাৰি ইয়াতে PPT শ্লাইড এটা বনালোঁ কাৰণ প্ৰতিটা ৱেবছাইট খুলি দেখুৱাটো মানে টাইম কনজিউমিং হ'ব প্লাছ ইমান 1.5 ঘণ্টাৰ ভিতৰত সম্ভৱ নহয় বহুতকেইটা শ্লাইড আছে তো মই এটা এটাকৈ দেখাই গৈ আছোঁ এইটো হ'ল এলেক্স কেটেলগ অফ ইলেক্ট্ৰনিক্স টেক্সট আৰু চিন্তা নকৰিবা মই লাষ্টত হেৰি কৰি দিম এইবিলাক যে যিমানটা ৱেবছাইটৰ লিংক আছে মই অলৰেডি বনাই থৈছোঁ এই এটা PDF মই শ্বেয়াৰ কৰি দিম পিছলৈ আপোনালোকে সেইটো PDFত লিংকবিলাক আছে লিংকত ক্লিক কৰি নিজে ৱেবছাইটবিলাক চাব পাৰিব আৰু কিবা অসুবিধা হ'লে মোৰ ফোন নাম্বাৰো দিয়া আছে এই ফোন নাম্বাৰত মোক যোগাযোগ কৰিলে হ'ল তো প্ৰথমটো হ'ল এলেক্স কেটেলগ অফ ইলেক্ট্ৰনিক টেক্সট ইয়াতে কি আছে দিছ ইজ এ কালেকশ্যন অফ পাব্লিক ডোমেইন অপেন এক্সেছ উইথ এ ফ'কাছ অফ আমেৰিকান ইংলিছ লিটাৰেচাৰ এজ ৱেল এজ ৱেষ্টাৰ্ণ ফিলচফি চ' আমাৰ যিজন ষ্টুডেণ্টছ ইংলিছত বেচেলাৰ ডিগ্ৰী কৰি আছে গ্ৰেজুৱেশ্যন কৰি আছে বা আমাৰ ইংলিছৰ ছাৰ কেইজনৰ কাৰণে সেই ৱেবছাইটটো বহুত মানে ইউজফুল ৱেবছাইট তাতে আমেৰিকান এণ্ড ইংলিছ লিটাৰেচাৰ পাই যাব তাতে আমাৰ কোৰ্চৰ কাৰণে চাগে নালাগিবও পাৰে কিন্তু নিজৰ নলেজ গেইন কৰাৰ কাৰণে ইয়াৰ পৰা আপোনালোকে কিতাপটো চাৰ্চ কৰিলে বাই অথৰ ইয়াতে আছে বাই অথৰ বাই টাইটেল অৰ বাই টেগ
তো বাই অথৰ যদি আপোনাৰ জানা থাকে যে আমাৰ শেক্সপিয়াৰৰ কিতাপ লাগে তেতিয়া শেক্সপিয়াৰৰ অথৰটো সাৰ্চ কৰিলে হ'ল বা ধৰক টাইটেল ওয়াইজ কোনোবা কিতাপ লাগে তো টাইটেল সাৰ্চ কৰিলে আমেৰিকান এণ্ড ইংলিছ লিটাৰেচাৰ বিলাক এজ ৱেল এজ ৱেষ্টাৰ্ণ ফিলচফিৰ কিতাপ বিলাক ইয়াতে এভেইলেবল আছে এলেক্স কেটালগ অফ ইলেক্ট্ৰনিক টেক্সট নেক্সট আহিল আমেৰিকান ভাৰ্ছ প্ৰজেক্ট এইটো এটা ইউনিভাৰ্চিটি অফ মিচিগান প্ৰেছৰ আন্ডাৰত তেওঁলোকে এটা ৱেবছাইট বনাইছে তাতেও তোমাৰ বহুত কেইটা ই বুকছ ফ্ৰীলি এভেইলেবল তাতে ওপেন এক্সেছ কৰি দিছে এইটো আমেৰিকান ভাৰ্ছ প্ৰজেক্টৰ আন্ডাৰত চলি আছে তাতে লিংকটোত গ'লে ৱেবছাইটটো সাৰ্চ কৰিলে তাতে বেসিক সাৰ্চেছ প্ৰক্সিমিটি সাৰ্চেছ বুলিয়ন মানে সাৰ্চ টাইপ বিলাক দি আছে বেসিক সাৰ্চেছ মিন্স তোমালোকে সিম্পল এটা কিৱৰ্ড দি সাৰ্চ কৰিব পাৰিবা বুলিয়ন সাৰ্চ আমি তিনিটা কিৱৰ্ড দিব পাৰো এণ্ড অৰ নট মানে তোমাৰ এক্সাক্ট যেটো কিতাপ লাগে যদি জানা থাকে তেনেকুৱা বিব্লিওগ্ৰাফি সাৰ্চেছ আছে তেনেকুৱা সাৰ্চ কৰিলে কিতাপবোৰ ওলাই আহিব যি কিতাপ লাগে এটো ৱেবছাইটৰ লিংকটো তাতে ফ্ল্যাশ হৈ আছে বাকি মই ৱেবছাইটৰ লিংক বিলাক এটা পিডিএফ বনাইছো তো শেয়াৰ কৰি দিম দেন আহিলে অথৰমা পাব্লিক ডোমেইন বুকস অথৰমা পাব্লিক ডোমেইন বুকস ইয়াত চাব পাৰিবা এডুইন এবট তেওঁৰ নামত এটো কিতাপটো আছে তাৰ পিছত ইজৰাইল আব্ৰাহাম এৰ পৰা স্টাৰ্ট হল এবিসিডি পৰা জেড লৈকে পুৰা যিমান অথৰ আছে অথৰৰ আলফাবেটিক্যাল অৰ্ডাৰত কিতাপবোৰ ইয়াতে থৈছে এই কিতাপত ক্লিক কৰিলে এইটো যে লিংক আছে এই লিংকটোত ক্লিক কৰিলে কিতাপটো ওলাই আহিব তাতে ডাউনলোড কৰিব পাৰিবা আৰু পঢ়িব পাৰিবা এই কিতাপটো তাতে ওয়েলকাম টু অথৰমা ফিচাৰিং কমপ্লিটলি ফ্ৰী বুকস ফ্ৰম ভেৰাইটি এটো লিখা আছে কমপ্লিটলি ফ্ৰী বুকস ফ্ৰম ভেৰাইটি অফ ডিফাৰেন্ট অথৰ্স কালেক্টেড হেয়াৰ টু ইউ টু ৰিড অনলাইন অৰ অফলাইন ঠিক আছে তো ইয়াতে অথৰমা পাব্লিক ডোমেইন বুকসৰ তাতে গলে তাতে সার্চ অপশন আছে ইয়াতেও ডাইরেক্টলি সার্চ কৰি দিব পাৰিবা ইয়াতে সার্চ অপশনটো আছে সার্চ অপশনত গলে তাতে কিতাপ ওলাই আহিব তোমালোকে নিজৰ ফ্ৰী টাইমত যেতিয়া তুমি ঘৰত বহি থাকা বেলেগ ফেসবুক আৰু হোৱাটছআপ যেতিয়া তুমি তোমালোকে কৰা সেই টাইমত অলপ এবোৰ কিতাপ সার্চ কৰি থাকিলে নিজে এনে পঢ়িব পাৰিবা পঢ়িলে নলেজটো বাঢ়িব সেইটোৱে কথা দেন আহিল বিব্লিওমেনিয়া আৰু এটা ৱেবছাইট তাতে কিতাপবিলাক পঢ়িব পাৰিবা তাতে সকে ডাউনলোড নহয় ইয়াতে ৰিড অপশন বুলি দি দিছে ৰিড অপশন তো তাতে সার্চ কৰিলে কিতাপবোৰ ৰিডত গলে সার্চ অপশন আছে ইয়াতে সার্চ অপশন আছে সার্চ অপশনটোত গলে সার্চ কৰিব পাৰিবা তাতে কিতাপ কি কিতাপ আছে সেই মতে কিতাপবিলাক পঢ়িব পাৰিবা দেন এটা আছে বুকবোনটো ভাগে বহুতে জানে বুকবোনৰ কথা তো বুকবোন এটা ৱেবছাইট আছে এই বুকবোন ৱেবছাইটটোত গলে তাতে সাইন আপ ফৰ ফ্ৰী ইবুকস তাতে লিখা আছে সাইন আপ ফৰ ফ্ৰী ইবুকস ডাউনলোড 1000 প্লাস ফ্ৰী টেক্সট বুক তাতে সাইন আপ কৰিলে ফ্ৰীলি হয় সাইন আপ তো ইবুকস বিলাক ডাউনলোড কৰিব পাৰিবা বিজনেস পাৰপাসত হলে ফ্ৰী ফৰ 30 ডেজ এন্ড দেন 299 পাৰ মান্থ তেওঁলোকে এটা বিজনেছৰ কাৰণে দি দিছে যে কিতাপবোৰ তুমি সেল কৰিব পাৰিবা তেনেকুৱা কিবা এটা বিজনেস টাইপৰ আছে বাট বিজনেস টু নালাগে আমি ট্রাই ফর ফ্রি লগইন কৰি তাতে সাইন আপ কৰিলে ডাউনলোড 1000 প্লাস টেক্সট বুক বুলি লিখা আছে ইয়াতে বুক বনৰ পৰা ঢেৰ বুক পাই যায় তাতে ডাউনলোড কৰিব পাৰি দেন নেক্সট হল বুক ইয়াৰ্ছত লিখা আছে ইয়াতে ওপেন 24 আৱাৰ ফ্ৰী ডাউনলোড ওভাৰ 20000 ই-বুকস তো ইয়াতে ডাইৰেক্ট অথৰ সাৰ্চ বুক টাইটেল সাৰ্চ और कैटेगरी एंटर नेम और टाइटल टू सर्च ইয়াতে লিখা আছে एंटर नेम और टाइटल অথৰ দি সার্চ কৰিব পাৰিবা और বুক টাইটেল দি সার্চ কৰিব পাৰিবা ক্যাটাগরি দি সার্চ কৰিব পাৰিবা তাতে বুক ইয়াৰ্ছত লাইব্ৰেৰী টু দা ওয়ার্ল্ড বুক ইয়াৰ্ছ এটো তাতে 20000 ই-বুকস আছে তো 20000 ইজ এ হিউজ নাম্বার তোমালোকে গম পাইছে না 20000 কিমান নাম্বার হ'ব পাৰে তো 20000 তো তোমালোকে নালাগে যাৰ যেটো লাগে ধৰা কিবা এটা ফিকশন নন ফিকশন বুকস লাগে এনে পঢ়িবৰ কাৰণে লাগে তো ইয়াৰ পৰা ই-বুকস বোৰ ডাউনলোড কৰিব পাৰিবা দেন আই উইল কাবি CABI ইট অল ওপেন এক্সেস বুকস ডাইৰেক্ট লিখাই আছে ওপেন এক্সেস বুকস কাটিং এজ ৰিসাৰ্চ ওপেন টু অল তাতে ডাইৰেক্টলি ইয়াতে সার্চ কৰিব পাৰিবা সার্চৰ অপশন থাকে ইয়াতে আছে এবাউট কাবি কেৰিয়াৰ নিউজ এন্ড ব্লগস কন্টাক্ট আস মেম্বাৰ ইয়াতে প্ৰডাক্ট এন্ড সার্ভিসেস এই প্ৰডাক্ট এন্ড সার্ভিসেসত গলে তাতে কিতাপবোৰ পাই যাবা তাতে ওপেন এক্সেস বুকস ঢেৰ বুক পাবা তাতে সার্চ কৰিব পাৰিবা দেন ডি গ্ৰুইটাৰ তাতে এটো বহুত পুৰণি এটা ৱেবছাইট 270 ইয়াৰ্স অফ একাডেমিক পাবলিশিং তেওঁলোকে লিখাই আছে তেওঁলোকৰ বহুত পুৰণি কিতাপ আছে তো তাতে উই পাবলিশ ওভার এটো লিখা আছে 1300 বুকস অর টাইটেল ইচ ইয়ার
ডেট মিনছ তেওঁলোকে কিমানটা প্ৰতি বছৰ 1300টা বুক টাইটেল পাব্লিছ কৰে চোৱা কিমানটা বুক টাইটেলছ আছে তাতে সাৰ্চ বাই টাইটেল অথৰ কিওয়াৰ্ড সাবজেক্ট পাব্লিছাৰ ISBN DOI অৰ ফুল টেক্সট DOI মানে ডিজিটেল অবজেক্ট আইডেন্টিফায়াৰ এটো স্পেশালি তোমাৰ আৰ্টিকলছত DOI নাম্বাৰ এটা থাকে তো সাৰ্চ বাই টাইটেল অথৰ কিওয়াৰ্ড যিকোনো এটা টাইটেল ইয়াতে মাৰি চাব পাৰিবা যে কি আহে সাৰ্চত ধৰা কম্পিউটাৰ বুলি মাৰিলে কম্পিউটাৰৰ কিবা কিতাপ আহিব পাৰে তেনেকৈ যিকোনো টাইটেল তোমাৰ পছন্দৰ যিকোনো টাইটেল মাৰিব পাৰিবা তাতে ইয়াতে আহি যাব কিতাপবোৰ নাম then directory of open access books এটো বহুতে ডাইৰেক্টৰি অফ ওপেন এক্সেস জাৰ্নালৰ নামটো শুনিছে বুকছৰ নামটো চাগে শুনা নাই বা বহুতে জানে ডাইৰেক্টৰি অফ ওপেন এক্সেস বুকছ তাতে কিমানটা বুকছ আছে 43139 academic peer reviewed books from 622 publishers that means a huge number of books 43000 plus books as a directory of open access books তাতে find your books ইয়াতে সার্চ কৰিব পাৰিবা for researcher for librarians for publisher tate sob option bilak ase directory of open access books jo bahut dorkari bostu directory of open access books ot bahut bhal kitab ase moi nijo yar pora bahut kitab download korisu to tumaloke try kori saba directory of open access books ot bahuте sage agor pora jane kotha tu ba june na jane telokor karone koisu try kori ebar saba tate bher books ulab then I say ebooks lobby ebooks lobby ki ase ebooks lobby these free ebooks are divided into different categories tate category wise dia ase so arts and philosophy 40 books biographies and memories 76 books business and investment 37 books children books computer intern iman book cooking food aru dher category ase top 10 ebooks in top 10 most viewed entertainment category ase to তোমালোকে যেটো সাবজেক্ট আছে ধৰা কোনোবা philosophy subject লৈ পঢ়িছা বা কোনোবা ইকোনমিক্স লৈ পঢ়িছা তাতে কিতাপবোৰ ওলাই যাব তো ইয়াৰ পৰা কিতাপটো ডাউনলোড কৰিব পাৰিবা স্পেশালি সাবজেক্ট ওয়াইজ কিতাপ তাতে পাই যায় আৰু এভেইলেবল ফ্ৰীলি এভেইলেবল তো ধুনীয়াকৈ ডাউনলোড কৰিব মোবাইলত বা তোমাৰ ল্যাপটপ বা কম্পিউটাৰতে ডাউনলোড কৰিব পাৰিবা আৰু ফোল্ডাৰ ওয়াইজ তুমি বনাই থৈ দিলে সাবজেক্ট ওয়াইজ বনাই থৈ দিলে পিছলে তোমাৰ কাম আহিব বা যিকোনো টাইমত পঢ়িব পাৰিবা এইবোৰ কিতাপ ই-বুকছ ডাইৰেক্টৰী so etu bahut eta mane bhal website moi nije yar pora dher kitab pray almost 1500 kitab moi nije download korisu ebooks directory ki ase yate 10839 free ebooks in 709 categories mane protita subject wise from economics to physics to accountancy jikono subject or কিতাপ ইয়াতে পাই যায় আৰু মোস্ট অফ দা কিতাপ মানে তুমি সিঙ্গল পিডিএফ ফাইলত পায় কিছুমান কিতাপ আছে চ্যাপ্টাৰ ওয়াইজ চ্যাপ্টাৰ ওয়াইজ বোৰ কি হয় এটা এটাকে চ্যাপ্টাৰ ডাউনলোড কৰিব লাগে তাৰ পিছত তোমাৰ এটা ফোল্ডাৰত ৰাখি দিলে বা মাৰ্জ কৰি দিব পাৰিবা কিন্তু মোস্ট অফ দা কিতাপ বেছিভাগ কিতাপে সিঙ্গল পিডিএফত পাই যায় আৰু ধৰা ম্যাক্সিমাম 10 MB 20 MB 30 MB তেনেকুৱা হয় বেছি MBও নাথাকে তাতে ভাল বহুত কিতাপ আছে মই নিজে ডাউনলোড কৰিছো এতিয়া তোমালোকে কলেজত আছা চাগে ইমান কামত নাহিব কিন্তু ইন ফিউচাৰ যেতিয়া মাস্টাৰ্স কৰিবা বা কোনো ইউনিভাৰ্সিটি বা কোনো ৰিসাৰ্চ লেভেলত যাবা তেতিয়া হেবু ইয়াৰ পৰা বহুত কিতাপ তোমাৰ হেল্পফুল হ'ব মানে এই কিতাপবোৰ তোমাৰ বহুত সহায় কৰিব তো এতিয়া জানি ৰাখাটো ভাল যে কি ক'ত কি পায় পিছলে যেতিয়া তোমালোকৰ কাম আহিব তেতিয়া ইয়াৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিবা এতিয়াও কামত আহিব যদি ধৰা বেলেগ কিবা এটা একদম আমাৰ যেটো টেক্সট বুকছৰ বাহিৰত যদি কিবা এটা পঢ়িব বিচাৰা তেতিয়ালে ফ্ৰীলি ইয়াৰ পৰা কিতাপবোৰ তোমালোকে ডাউনলোড কৰিব পাৰিবা দেন নেক্সট হলে ই-জ্ঞান কোৰ্স it is very much মানে important or necessary for college student also ই-জ্ঞান কোৰ্সত কি হয় এটো ইগনোৰ এটা সাইট ই-জ্ঞান কোৰ্স বহুতে চাগে জানে ই-জ্ঞান কোৰ্স তাতে ইগনো আমি বেসিক্যালি কি কৰো ইগনো ম্যাটেৰিয়েলস মানে যিকোনো মানুহ সুধিলে কি আছে ইগনো ম্যাটেৰিয়েলস বুলি কয় ইগনো ম্যাটেৰিয়েলস বোৰ ক'ত পায় ইয়াতে পাই যাব ইগনো ম্যাটেৰিয়েলস ই-জ্ঞান কোৰ্স ওয়েবসাইটত তাতে তোমাৰ সাবজেক্ট ওয়াইজ যিকোনো হিন্দি ইংলিশ ফিলোসফি পল সায়েন্স ইকোনমিক্স ফিজিক্স কেমিস্ট্রি যিকোনো সাবজেক্ট তাতে ধুনীয়াকৈ বস্তুবোৰ মানে লিখাবোৰ ধুনীয়াকৈ চ্যাপ্টাৰ ওয়াইজ তোমাৰ সাবজেক্ট ওয়াইজ লিখা আছে আৰু এইবোৰ একদম ইজি ল্যাঙ্গুৱেজত লিখা আছে ই-জ্ঞান কোৰ্সৰ যেটো ইগনো ম্যাটেৰিয়েলস আছে তাৰ পৰা পঢ়িয়ে তোমালোকে এক্সামত ভালকে লিখিব পাৰিবা তো মই সবকে হেতুৱে কম যে ই-জ্ঞান কোৰ্সটো এবাৰ হলো ই-জ্ঞান কোৰ্সত লগইন কৰি বা ই-জ্ঞান কোৰ্সৰ ওয়েবসাইটটোত গৈ চাবা কি কিতাপ পায় তাতে পিডিএফ আছে ফ্ৰীলি ডাউনলোড কৰি যাব নিজে বিচাৰিলে তাতে সব কেনেকে ডাউনলোড কৰে ইমান মানে টাফ নহয় ইজিলি ডাউনলোড কৰি দিব পাৰিবা তো ই-জ্ঞান কোৰ্স
এটলিষ্ট এবাৰ হ'লেও ই জ্ঞানকোষৰ ৱেবছাইটটো চাবা তোমালোকে। দেন নেক্সট আহিল এৰুডিট। এৰুডিট এটা ৱেবছাইট যাত জাৰ্নেলছ, বুকছ, প্ৰচিডিংছ, থেচিছ, ডিজাৰ্টেশ্যন, ৰিচাৰ্চ ৰিপৰ্ট সব পায় তাতে এৰুডিটত। তো তোমালোকৰ যদি কিতাপ লাগে তাতে এইটো কিতাপ এটা দিয়া আছে, ফিলচফি ইন ৰিভিউ, ফিলচফি কুইক্স, তেনেকুৱা কিতাপ অলপ হাই লেংগুৱেজত থাকিব, এইবোৰ ফৰেন ৰাইটাৰৰ কিতাপ, বাট ইন ফিউচাৰ তোমালোকৰ কামত আহিব পাৰে, বা আমাৰ যিসকল মোৰ সহকৰ্মী আছে শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ কাৰণে এইটো কামত আহিব, এতিয়াও কামত আহিব, ভাল ভাল কিতাপ তাতে পাই যায় এৰুডিট। দেন নেক্সট হ'ল ফ্ৰী বুক স্পট। নামটোৱে ফ্ৰী বুক স্পট, তাতে তোমাৰ ঢেৰ কিতাপ আছে। এইটো চাইডত কেটাগৰী ৱাইজ দিয়া আছে, কেটাগৰী কি কি কেটাগৰীৰ কিতাপ লাগে, কম্পিউটাৰৰ পৰা লৈ সব কিতাপ আছে, এষ্ট্ৰনমি, CNCPP, কেমেষ্ট্ৰি, .NET, এৰাবিক, তেনেকুৱা ঢেৰ কিতাপ আছে। কেটাগৰী ৱাইজ তোমালোকে সাৰ্চ কৰিব। ইয়াতে টাইটেল সাৰ্চো আছে, টাইটেল সাৰ্চ কৰিব পাৰিবা, অথৰ সাৰ্চ কৰিব পাৰিবা, ISBN ধৰা কোনো কিতাপৰ ISBN নাম্বাৰটো জানা আছে তেতিয়াহ'লে সেই ISBN সাৰ্চটো কৰিব পাৰিবা। তেনেকুৱা কিতাপবোৰ ওলাই আহিব। ইয়াতে এটা কিতাপ ৰিচেভিয়াৰ মডেল ডিজাইন, তো আৰু এইটোত ক্লিক কৰিলে এই জায়গাটোত ক্লিক কৰিলে তুমি বা এই যে ইয়াতে PDF ৰ লিংক দিয়া আছে, PDF ত ক্লিক কৰিলে ডাইৰেক্টলি ডাউনলোড কৰি ল'ব পাৰিবা। It was free book spot. Then next I'll free ebooks for life. Thousands of free ebooks to read whenever and wherever you like. So এইটোৰ পৰা তুমি কিতাপটো পঢ়িব পাৰিবা, চাগে ডাউনলোড নহয়, ইয়াতে লিখাই আছে thousands of free ebooks to read whenever you like. তো তাতে ডাইৰেক্টলি তাতে গৈ তাতে ফিকশন, নন ফিকশন, ৰোমান্স, সাইফাই, সেলফ হেল্প, বিজনেস, এইবোৰ কেটাগৰীত এণ্ড সো মাছ মোৰ এইবোৰ কেটাগৰীৰ কিতাপ তাতে পাই যাবা। তো ডাইৰেক্টলি ইয়াৰ পৰা কিতাপবোৰ তুমি পঢ়িব পাৰিবা। দেন আৰু এটা আছে ফ্ৰী ইঞ্জিনিয়াৰিং বুকছ, এইটো স্পেচিয়েলি ফৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছ। চ' তাতে কি আছে, ইঞ্জিনিয়াৰিঙৰ ছাবজেক্টৰ কম্পিউটাৰ, নেটৱৰ্কিং, এইবোৰ ছাবজেক্টৰ ইলেক্ট্ৰনিক্স, পাৱাৰ ইলেক্ট্ৰনিক্স, এইবোৰ ছাবজেক্টৰ কিতাপ মেডিকেলৰ পৰা লৈ সব কিতাপ ছাবজেক্ট ৱাইজ দিয়া আছে। ইয়াতে লিংকটোত ক্লিক কৰিলে ছাবজেক্টৰ কিতাপবোৰ ওলাই আহিব, তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ইঞ্জিনিয়াৰিঙত তোমালোকে যে সায়েন্স ষ্ট্ৰীমত পঢ়ে, সায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্টৰ কাৰণে এই ৱেবছাইটটো ইউজফুল। নেক্সট যদি ইঞ্জিনিয়াৰিঙৰ ক'ৰবাত এডমিশ্যন লোৱা বা এতিয়াও পঢ়িব পাৰিবা সেইবোৰ কম্পিউটাৰ কিতাপ ডাউনলোড কৰি, বা নেক্সট যদি কোনোবা ইঞ্জিনিয়াৰিঙত এডমিশ্যন লয় এইটো ইয়াৰ পৰা ফ্ৰী ই বুকছবোৰ ডাউনলোড কৰিব পাৰিবা। দেন আছে freebookcenter.net, তাতেও একেটাই freebookcenter.net স্পেচিয়েলি ফৰ সায়েন্স এণ্ড টেকনলজি ষ্টুডেণ্টৰ কাৰণে। সায়েন্স এণ্ড টেকনলজি ষ্ট্ৰীম, তাতে কম্পিউটাৰ সায়েন্স, লেংগুৱেজ, জাভা, ইউনিক্স, লিনাক্স, ৱেব টেকনলজি, ডেটাবেছ চিষ্টেম, মেডিকেল, মাইক্ৰ'ছফ্ট টেকনলজি, স্পেচিয়েল টপিক্স, ইলেক্ট্ৰনিক্স, এইবোৰ সব সায়েন্স এণ্ড টেকনলজি ষ্টুডেণ্টৰ মানে সায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে এই ৱেবছাইটটো বহুত ইউজফুল। তাৰ পৰা বিভিন্ন কিতাপ আছে, এইবোৰ ডাউনলোড কৰিব পাৰিবা। Then I'll freecomputerbooks.com, তাতেও অনলি ফৰ কম্পিউটাৰ সায়েন্সৰ ষ্টুডেণ্ট, বা আজিকালি কম্পিউটাৰ সায়েন্স, কম্পিউটাৰটো সব ক্ষেত্ৰতে লাগে, নট অনলি ফৰ কম্পিউটাৰ সায়েন্স। ইঞ্জিনিয়াৰিং গ'লে মেকানিকেল ইঞ্জিনিয়াৰিং কম্পিউটাৰ লাগে, চিভিল ইঞ্জিনিয়াৰিং কম্পিউটাৰ লাগে, ট্ৰিপলি, ECE, ইলেক্ট্ৰনিক কম্পিউটাৰ, সবতে কম্পিউটাৰ লাগে। ইভেন আৰ্টছৰ ছেকশ্যনতো বহুত ক্ষেত্ৰত কম্পিউটাৰ আজিকালি মাষ্ট হৈ গৈছে। উইদাউট ধৰা কোনো তুমি এটা ৰিপৰ্ট বনাব লাগে তেতিয়া কম্পিউটাৰ বনাব লাগিব, বা কিবা এটা। আজিকালি আৰ্টছৰ ষ্টুডেণ্টৰ যেনেকৈ আমাৰ পংকজ ছাৰ যদিও আমাৰ আৰ্টছৰ মানুহ, পলিটিকেল চায়েন্স, বাট তেওঁৰ কম্পিউটাৰ দক্ষতা বহুত বেছি, মানে তেওঁৰ কম্পিউটাৰ বহুত চায়েন্সৰ ল'ৰা ছোৱালী বা চায়েন্সৰ বেকগ্ৰাউণ্ডত থকা মানুহতকৈও বেছি। কেনেকৈ তেওঁ সেইটো কৰে, প্ৰেক্টিচ আৰু কিছুমান কিতাপ পঢ়িছে, তেনেকৈ প্ৰেক্টিচ কৰিছে, তেনেকুৱাকৈ এক্সপাৰ্টিজটো আহি যায়। চ' আৰ্টছৰ ষ্টুডেণ্ট এইটো নাভাবে কেতিয়াবা আমাৰ কম্পিউটাৰ নালাগে, বা আমি কম্পিউটাৰ কি কৰিম, কম্পিউটাৰ শিকি। কম্পিউটাৰ শিকাটো আজিকালি বহুত জৰুৰী। যিকোনো ক্ষেত্ৰত তোমালোকে যদি চাকৰিৰ ক্ষেত্ৰত যোৱা, প্ৰথম এটা তোমাৰ পৰ্চন থাকেই কম্পিউটাৰ নলেজৰ ওপৰত, এটা আইদাৰ ইণ্টাৰভিউ ল'ব বা এক্সাম ল'ব। এই কম্পিউটাৰ বেছিক নলেজখিনি থকা জৰুৰী। আৰু আজিকালি বেছিকতো নহ'ব, অলপ এডভান্স নলেজত থাকিব লাগে, ডেটাবেজৰ অলপ নলেজ থাকিব লাগে। তো সেইবোৰ কিতাপ চিতাপ পঢ়িলে অলপ চলপ নলেজ তোমালোকে পাব পাৰো, ইয়াৰ পৰা নলেজ পাই যাবা কি কি আছে। নিজে নিজে কিছুমান বস্তু শিকিব পাৰা পঢ়িলে, আৰু শিকিব নোৱাৰিলেও যদি পঢ়ি থাকা, নেক্সট টাইম যেতিয়া কম্পিউটাৰ কিবা এটা কোৰ্চত যেতিয়া এডমিশ্যন ল'বা, তেতিয়া তোমালোকৰ কাৰণে ইজি হৈ যাব বস্তুবোৰ। দেন গেট ফ্ৰী ই বুকছ বুলি এটা ৱেবছাইট আছে, তাতে
ঢেৰ ই বুকছ পাই যায় এইটো এটা 80 ফ্ৰী পলিটিকেল ই বুকছ তাতে লিখা আছে আৰু কিবা কিবি বহুত আছে মই এটা স্ক্ৰীনশ্বট লৈ থৈছোঁ তোমালোকে সেইটো ৱেবছাইটত গ'লে ডিটেইলছটো চাব পাৰিবা কি কি আছে দেন গুগল বুকছটো আমি চবে গম পাওঁ গুগল বুকছ কি বহুতে গম নাপায় চাগে ডাইৰেক্ট গুগল বুকছ যিকোনো গুগলত সাৰ্চ কৰিলে তাতে ওপৰত অপশ্যন অল ইমেজ নিউজ ভিডিঅ'জ বুকছৰ এটা অপশ্যন আছে এই বুকছটোত যেতিয়া ক্লিক কৰিবা তেতিয়া পাৰ্টিকুলাৰলি যিটো টপিকত সাৰ্চ কৰিছা মই এপ্লিকেশ্যন অফ RFID এটা টপিক লৈ সাৰ্চ কৰিছিলোঁ সেইটোৰ ওপৰত পাৰ্টিকুলাৰলি এই কিতাপবিলাক ওলাই আহিছে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন ফ্ৰম চিষ্টেম অফ এপ্লিকেশ্যন দেন ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন RFID টেকনলজি তেনেকুৱা বহুত কিতাপ ওলাই আহিছে এইটো প্ৰিভিউ কৰিব পাৰিম আমি পঢ়িব পাৰিম ইয়াৰ পৰা কি কি হেৰি আছে আৰু গুগল বুকছত এটা প্ৰব্লেম নহয় এইটো যেহেতু মানে একজেক্টলি অপেন এক্সেছ নহয় বাট কিছুমান ক্ষেত্ৰত অপেন এক্সেছ তেওঁলোকে কি কৰে কিছুমান কিতাপত মাজৰ পেজ কেইটা ব্লেংক থৈ দিয়ে তুমি ধৰা 1 to 5 পেজ পঢ়িছা 6 নম্বৰ পেজটো ব্লেংক পাই যাবা মানে সেইটো কি আছে তুমি গম নোপোৱা তো বাট তেনেকৈ 1 to 5 পেজৰ ভিতৰত তুমি যিখিনি ইনফৰমেশ্যন পালা সেইটো বহুত কামত আহিব তেনেকৈ ফ্ৰীলি তুমি গুগল বুকছৰ পৰা বহুত কিবা কিবি কিতাপ চাব পাৰিবা দেন আহিছে হাতী ট্ৰাষ্ট ডিজিটেল লাইব্ৰেৰী তাতে ফুল টেক্সট কিতাপ চাব পাৰিবা তাতে লিখাই আছে ফুল টেক্সট বুকছৰ ক্লিক কৰি তাতে যিকোনো এটা সাৰ্চ কৰিলে মই কম্পিউটাৰ মই সাৰ্চ কৰিছিলোঁ তলত স্ক্ৰীনশ্বটটো অহা নাই কম্পিউটাৰ কিতাপ ওলাই আহিছে ফুল ভিউ অনলি আৰু কেটালগত সাৰ্চ কৰিলে কেটালগটো ওলাই আহিব মানে বিব্লিঅ'গ্ৰাফিক ৰেকৰ্ড তো সেইটো তোমালোকৰ কাৰণে ইমান জৰুৰী নহয় এইটো লাইব্ৰেৰী প্ৰফেশ্যনেল মানুহৰ কাৰণে কেটালগটো ইম্পৰ্টেণ্ট বাট ফুল টেক্সটটো ধৰা তুমি কিবা এটা কিতাপ ডাউনলোড কৰিব বিচাৰিছা ফুল টেক্সটটো ক্লিক কৰি তাতে কিতাপৰ নামটো লিখি দিলে সাৰ্চ হাতী ট্ৰাষ্ট বুলি মাৰিলে তাতে কিতাপবোৰ যদি থাকে তেতিয়া ওলাই আহিব নেক্সট আছে ইনটেক তাতে আছে ৰিড শ্বেয়াৰ এণ্ড ডাউনলোড মোৰ দেন 5300 পিয়াৰ ৰিভিউড অপেন এক্সেছ এইটো এটা বহুত ভাল ৱেবছাইট তাতে 5300 পিয়াৰ ৰিভিউড অপেন এক্সেছ বুকছ এভেইলেবল আছে তাতে তোমালোকে চাব পাৰা এইটো কেনেকে ক'ত কি পায় মানে কি কি কিতাপ আছে ফিজিক্যাল সায়েন্স ইঞ্জিনিয়ারিং টেকনোলজি লাইফ সায়েন্স হেলথ সায়েন্স সোশিয়াল সায়েন্স হিউম্যানিটিজ ক্যাটাগরি ওয়াইজ কিতাপবোৰ তাতে পাই যাবা দেন আহিলে ইণ্টাৰনেট আৰ্কাইভ বহুতে চাগে জানে ইণ্টাৰনেট আৰ্কাইভৰ কথা তাতে বহুত কিতাপ আছে ইণ্টাৰনেট আৰ্কাইভত সো ইণ্টাৰনেট আৰ্কাইভত ইয়াতে সাৰ্চ অপশ্যনটো আছে সাৰ্চ অপশ্যনত গৈ সাৰ্চ কৰিলে কিতাপবোৰ পাই যাবে ইণ্টাৰনেট আৰ্কাইভ আৰু এটা ফেচিলিটি আছে ধৰা তুমি নিজে কিবা এটা আৰ্টিকেল আছে তোমাৰ বা নিজৰ কলেজৰ কিবা পাব্লিকেশ্যন আছে সেইটো নিজে সাইন আপ কৰি তাতে আপলোড কৰিব পাৰিবা সেইটো মুকলি হৈ যাব সবৰ কাৰণে তেতিয়া সবে ইয়াৰ পৰা চাব পাৰিবা আৰু তাতে এটা মেটাডাটা ষ্টেণ্ডাৰ্ড আছে আমি ধৰা গুগল ড্ৰাইভতো বস্তুটো আপলোড কৰিব পাৰোঁ যিকোনো বস্তু আমাৰ যিটোৰ ওপৰত আমাৰ অধিকাৰ আছে মানে আমি নিজে লিখিছোঁ বা আমার কলেজের কিবা পাবলিকেশন আমি গুগল ড্রাইভত আপলোড কিন্তু গুগল ড্রাইভত মেটাডাটা স্ট্যান্ডার্ড নাই মেটাডাটা মানে ডেটা অফ ডেটা মানে আমি কিতাপৰ ইনফৰমেশ্যন বিলাক ধুনীয়াকে তাতে বা আৰ্টিকুলাৰ ইনফৰমেশ্যন বিলাক ধুনীয়াকে তাতে ভৰাবৰ প্ৰতিটা ফিল্ড আছে তো ইণ্টাৰনেট আৰ্কাইভ অলৰেডি প্ৰি ডিফাইন্ড ফিল্ডবোৰ আছে আমি নিজে সেই ফিল্ডটো ফিল আপ কৰি তাতে আপলোড কৰি দিব পাৰোঁ আৰু আমাৰ সেই আপলোড অপশ্যনটো ইয়াতে আছে আপলোড কৰিলে আমাৰ যিটো ৰিচোৰ্চ আছে এই ৰিচোৰ্চটো বাকী মানুহবোৰে চাব পাৰিব কিন্তু বি কেয়াৰফুল বেলেগৰ ৰিচোৰ্চ আপলোড নকৰিবা ধৰা কোনোবা বেলেগৰ কিতাপ আছে সেইটো আপলোড নকৰিবা এইটো কপিৰাইট প্ৰব্লেম হৈ যাব বা তুমি বেলেগৰ আৰ্টিকল আপলোড নকৰিবা নিজৰ কিবা লিখা আৰ্টিকল আৰু এইটো অপেন এক্সেছত অলৰেডি আছে তেতিয়া এই ইণ্টাৰনেট আৰ্কাইভত আপলোড কৰিব পাৰিবা যাতে বেলেগ মানুহে চাব পাৰে বেছিকে মানুহে চাব পাৰে যেতিয়া মানুহে বেছিকে চাব তেতিয়া অথৰৰ কাৰণে ভাল অথৰক চবকে চিনাকি হ'ব বা চাইটেশ্যনটো বাঢ়িব তো ইণ্টাৰনেট আৰ্কাইভ বহুত ক্ষেত্ৰত মানে দুটা ক্ষেত্ৰতে ইম্পৰ্টেণ্ট এটা হ'ল নিজে তাৰ পৰা কিতাপ ডাউনলোড কৰিব পাৰিবা আৰু কিতাপ আপলোডো কৰিব পাৰিবা ইণ্টাৰনেট আৰ্কাইভত দেন আহি গ'ল জেষ্টৰ বেসিক্যালি জেষ্টৰটো সাবস্ক্ৰাইবৰে হয় বাট কিছুমান জেষ্টৰ আৰ্কাইভ ভাৰ্চন আছে সেইবোৰ অপেন এক্সেছ কৰি দিয়া আছে অপেন এক্সেছ বুকছ অন জেষ্টৰ তাতে কিছুমান অপেন এক্সেছ আছে বাট মোষ্ট অফ দ্য বুকছ ইন জেষ্টৰ্ছ মানে বেছিভাগ জেষ্টৰৰ বুকছবিলাক সাবস্ক্ৰাইব ভাৰ্চন সাবস্ক্ৰিপশ্যন নাথাকিলে চাব নোৱাৰিবা অনলি এবষ্ট্ৰাক্টটো চাব পাৰিবা বিব্লিঅগ্ৰাফিক ইনফৰমেশ্যন চাব পাৰিবা বাট কিছুমান কিতাপ আছে যিটো অপেন এক্সেছ কৰা আছে তো এইবোৰ পুৰণি কিতাপ আমি আৰ্কাইভত পাই যাম জেষ্টৰ দেন নলেজ আনলেস্ট তাতে 2700 বুকস আছে প্লাস বুকস আছে 50 প্লাস জার্নালস আছে তাতে তাতে গৈ সার্চ কৰিলে ওলাই আহিব নলেজ আনলেস্ট দেন আৰু এটা আছে লাইব্ৰেৰিয়ান ৰিসোৰ্সেস
লাইব্ৰেৰিয়ান ৰিচোৰ্চেছ টেইলাৰ এণ্ড ফ্ৰান্সিছ বহুতে গম পাই চাগে টেইলাৰ এণ্ড ফ্ৰান্সিছ আমাৰ কলেজৰ টিচাৰ্ছ যিকেইজন আছে তেওঁ চবেই গম পায় টেইলাৰ এণ্ড ফ্ৰান্সিছ আমি বহুতৰ পাব্লিকেশ্যন আছে অলৰেডি টেইলাৰ এণ্ড ফ্ৰান্সিছ তো টেইলাৰ এণ্ড ফ্ৰান্সিছ অপেন এক্সেছ ই বুকছ প্লেটফৰ্ম এটা আছে সেইটো হ'ল লাইব্ৰেৰিয়ান ৰিচোৰ্চেছ তাতে টেইলাৰ এণ্ড ফ্ৰান্সিছৰ আণ্ডাৰত পাব্লিছ হোৱা বহুত কিতাপ অপেন এক্সেছ কৰি থোৱা আছে আমি তাৰ পৰা ডাউনলোড কৰিব পাৰোঁ আৰু এইবিলাক কিতাপ বহুত ভাল হাই কোৱালিটি কিতাপ হয় ৰিচাৰ্চৰ কাৰণে বহুতে ভাল তো এইটো ৱেবছাইটত গৈ টেইলাৰ এণ্ড ফ্ৰান্সিছ ৱেবছাইটত গৈ আমি এইটো ডাউনলোড কৰিব পাৰোঁ দেন আহি গ'ল লিব্ৰি বক্সত কি আছে লিব্ৰি বক্সত কিতাপ ডাউনলোড নহ'ব কিন্তু তাতে কিতাপ পঢ়িব মানে তুমি লিচেন ৰিড কৰিব পাৰিবা লিচেন মানে শুনিব পাৰিবা কিতাপটো অট'মেটিক পঢ়ি যাব প্লাছ ইউ কেন ৰিড অলছ' মানে তুমি এজ এ ভলেণ্টিয়াৰ ইফ ইউ ৱান্ট টু ৰিড দ্য বুক ভলেণ্টিয়াৰ হিচাপত যদি কিবা কিতাপ পঢ়ি তাতে আপলোড কৰিব বিচাৰে তাতে তেওঁলোকে এটা অপশ্যন দি থৈছে লিব্ৰা বক্স অডিঅ' বুকছ আৰ ৰিড বাই ভলেণ্টিয়াৰ্ছ ফ্ৰম অল অভাৰ দ্য ৱৰ্ল্ড পাৰহেপছ ইউ উড লাইক টু জইন আছ মানে তেওঁলোকে ইনভাইট কৰিছে যে আপুনি যদি ইচ্ছা থাকে তেতিয়া নিজে কিবা এটা কিতাপ পঢ়ি তাতে আপলোড কৰি দিব পাৰিব তো সেইটো হ'ল লিব্ৰি বক্স দেন আহি গ'ল মেনি বুকছত লটছ অফ বুকছ 100% ফ্ৰী তাতে বহুত কিবা কিবি কিতাপ আছে সেই কিতাপবোৰ মষ্টলি নন ফিকশ্যনৰ কিতাপ হয় ৰোমান্স একশ্যন এডভেঞ্চাৰ মিষ্ট্ৰি এণ্ড থ্ৰিলাৰ বিব্ৰগ্ৰাফি এণ্ড হিষ্ট্ৰী চ' সেইবোৰ কিতাপ তাতে মোৰ দেন 50,000 ফ্ৰী বুকছ আছে 50,000 কেন ইউ ইমাজিন কিমানটা ই বুকছ আছে তো তাৰ পৰা কিতাপ ডাউনলোড কৰি ধুনীয়াকৈ পঢ়িব পাৰিবা আমি কি কৰোঁ কিতাপ এটা কিবা এটা গল্পৰ কিতাপ বা তেনেকুৱা কিতাপ পঢ়িব হ'লে বজাৰত গৈ লাইব্ৰেৰীত গৈ কিনিব লাগে কিতাপ তো ধৰক বহুতৰ পইচা নাই কিন্তু সেইমতে কিনিব নোৱাৰে কিন্তু পঢ়াৰ ইচ্ছা আছে বা কোনোবাক এনে ৰিকুৱেষ্ট কৰে প্লিজ আপোনাৰ এটা কিতাপ মোক দিয়ক মই পঢ়িম কিন্তু এই ফ্ৰী ই বুকছ প্লেটফৰ্মত গ'লে একো ৰিকুৱেষ্ট কৰিব নালাগে কাকো নিজে ডাউনলোড কৰিব পাৰিবা কথাটো হ'ল এইটো লেংগুৱেজটো ইংলিছত থাকিব এতিয়া বেলেগ অসমীয়া বা বেংগলী বা হিন্দী লেংগুৱেজত কিতাপবোৰ কমে আছে most of the books are from of English language তো আৰু ইংলিছ লেংগুৱেজত পঢ়িলে নিজৰে ভাল ইংলিছৰ কোৱালিটিটো ভাল হ'ব বা ইংলিছৰ লিখাৰ কোৱালিটিটো যেতিয়া যিমান পঢ়িবা তেতিয়া লিখাৰ আইডিয়াটো গ্ৰামাটিকেল মিষ্টেকবোৰ কম হ'ব তো মই সদায় মানে চবকে এইটোৱে কওঁ যে ইংলিছ কিতাপবোৰ পঢ়ি থাকিবা ভাল ষ্টৰী বুকছ আছে সেইবোৰ পঢ়িলে নিজৰ বহুত আইডিয়া আহিব Then next are MIT online textbook. MIT open courseware under MIT বহুত কিছুমান কিতাপ আছে তেওঁলোকে অনলাইন ওপেন কৰি দিছে তাতে বহুত ওপেন এক্সেছ ই বুকছ আছে সেই ই বুকছবোৰ ডাউনলোড কৰিব পাৰোঁ আমি ইয়াতে সাৰ্চ অপশ্যন আছে সেই সাৰ্চ অপশ্যনত গৈ তাতে ক্লিক কৰিলে তাতে ডাউনলোড হৈ যাব তাতে কিবা এটা কিৱৰ্ডছ লিখি সাৰ্চ কৰিলে ডাউনলোড হৈ যাব The National Digital Library. মই পিছত National Digital Library টো প্ৰেক্টিকেলি দেখাম সো ইয়াতে বেছি নকওঁ National Digital Library সবেই জানে তাতে more than 7 crore e-resources আছে National Digital Library তাতে different types of e-resources কিতাপৰ পৰা লৈ হায়াৰ সেকেন্ডাৰী কিতাপ ক্লাছ 1ৰ কিতাপৰ পৰা লৈ আপ টু PhD লৈকে যিমান ইনফৰমেশন লাগে তাতে নেশ্যনেল ডিজিটেল লাইব্ৰেৰীত ৰাখা আছে আৰু সেই কিতাপবোৰ ক'ৰ পৰা লয় বা সেই ৰিচোৰ্চবোৰ ক'ৰ পৰা লয় তেনেকৈ আমাৰ নিচিনা কলেজ আমাৰ কলেজক ধৰা কোনো ডিজিটেল ৰিপজিটৰি আছে তো আমাৰ সেই ৰিপজিটৰিত ধৰক আমাৰ কলেজৰ পাব্লিকেশ্যনবোৰ আমি আপলোড কৰিছোঁ আমাৰ কলেজৰ কিবা কিতাপ আপলোড কৰিছোঁ নিজৰ মানে কপিৰাইট ৰাইটছ থকা কিতাপবোৰ আমি আপলোড কৰিছোঁ আৰু সেই ডিজিটেল ৰিপজিটৰিৰ যিটো লিংক আছে সেই লিংকটো যদি আমি তেওঁলোকক দি দিওঁ তেওঁলোকে এইটো লিংক কৰি দিয়ে তাৰপিছত কি হ'ব চবে আমাৰ কলেজৰ ৰিচোৰ্চবোৰ চাব পাৰিব তো নেশ্যনেল ডিজিটেল লাইব্ৰেৰী একচুৱেলি পাৰপাছটো হ'ল তেওঁলোকে যে ওৱান লাইব্ৰেৰী অল অফ ইণ্ডিয়া সবৰ কাৰণে এটা লাইব্ৰেৰী কৰা আৰু সেই ৰিচোৰ্চবোৰ তেওঁলোকে সবৰ পৰা লৈ থাকে তাতে যোনে আপলোড কৰিব ইচ্ছা ইভেন আমি আমাৰ কলেজৰ কুৱেশ্যন পেপাৰবোৰো তাতে আপলোড কৰিব পাৰিম তাতে প্ৰভিজন আছে Then I go North Central University Library সেইটো এটা ইউনিভাৰ্চিটি লাইব্ৰেৰী আছে তাতে তেওঁলোকৰ যেটো ৰিপজিটৰি আছে তাতে ই বুকছৰ কাৰণে তেওঁলোকে এইখিনি লিংকবোৰ দি থৈছে অলৰেডি কিছুমান লিংকছ মই কলোৱে ডাইৰেক্টৰি অফ ওপেন এক্সেছ বুকছ হাতী ট্ৰাষ্ট ডিজিটেল লাইব্ৰেৰী তেনেকুৱা বহুত লিংক তাতে আছে আৰু ঢেৰ লিংক আছে তাতে গ'লে ই বুকছবোৰ ডাউনলোড কৰিব পাৰিবা Then I go Notre Dame de Namur University
এইটো এটা ইউনিভাৰ্চিটিৰ ৰিপজিটৰি আছে তাতে ওপেন এক্সেছ ক্ৰিয়েটিভ কমন্স পাব্লিক ডোমেইন মেটেৰিয়েলছৰ আণ্ডাৰত বহুত ওপেন এক্সেছ ৰিসোৰ্চ আছে তোমালোকে তাতে গ'লে সাৰ্চ কৰিলে বস্তুবোৰ চাব পাৰিবা কি আছে ওপেন এক্সেছ দেন আই গ'ল orally এটা open books about open access ৰিসোৰ্চ আছে তাতে open access books বোৰ তাতে পাই যায় orally দেন আই গ'ল আমাৰ OAPN online library and publication platform tate OAPN open access for academic books for providing open infrastructure services teneka mane deloke dher open access books tate thoi dise search option ase ei search option search korile open access kitab bur download koribo paribo then open library aru eta ase open library to etu classic books bur dia ase tate category dia ase subject wise art science fiction fantasy biographies recipes romance এনেকৈ আৰু বহুত ক্যাটাগৰী আছে এই ক্যাটাগৰী ওয়াইজ কিতাপবোৰ তাতে ডাউনলোড কৰিব ফ্ৰীলি अवेलेबल হয় ডাউনলোড কৰিব পাৰিবা নেক্সট হল ওপেন টেক্সট বুক লাইব্ৰেৰী এটো এটা লাইব্ৰেৰী ওপেন টেক্সট বুক তাতে 883 ওপেন টেক্সট বুক পাই যায় ইয়াতে 883 from different categories of open browse by subject বুলি লিখা আছে to browse by subject wise তোমালোকে সার্চ কৰিব বা নিউ বুকস ইন নিউ বুকস অর তেওঁলোকৰ নিউ বুকসৰ লিষ্টটো আহি যায় দেন হল Palgrave Macmillanৰ এটা ওয়েবসাইট আছে তাতে ওপেন এক্সেস কিতাপ তেওঁলোকে अवेलेबल কৰি থৈছে ইয়াৰ পৰা সাবজেক্ট ওয়াইজ ইয়াতে আছে সাবজেক্ট ওয়াইজ সার্চ কৰিব পাৰিবা পাবলিশিং উইথ তাতে পাবলিশও কৰিব পাৰিবা দেন আই গল পিডিএফ ড্ৰাইভ এটা বহুত ধুনীয়া এটা ওয়েবসাইট মই নিজে ইয়াৰ পৰা বহুত কিতাপ ডাউনলোড কৰিছো তাতে বহুত সাবজেক্ট ওয়াইজ কিতাপ ফিকশন নন ফিকশন ঢেৰ কিতাপ পাই যায় এইটো সব কিমান নাম্বাৰ 8,04,000 ebooks for you to download for free 8 lakhs or ওপৰত ebooks আছে যেটো ডাউনলোড ফ্ৰী আৰু MB বিলাকো বেছি নহয় 2.74 MB 1.57 MB 2.03 MB পটকে ডাউনলোড হৈ যাব জিঅ'ৰ নেট থাকিলে উইদিন 2-3 মিনিট মানে একদম স্লো থাকিলেও 3-4 মিনিটত হৈ যায় ফাস্ট থাকিলে তো আৰু কথা না পটকে হৈ যায় আৰু ইয়াতে সাবজেক্ট ওয়াইজ আছে তুমি যেটো সাবজেক্টৰ লাগে হেবোৰ সাবজেক্টৰ কিতাপ তাতে পাই যায় পিডিএফ ড্ৰাইভ বহুতে থাকে জানে পিডিএফ ড্ৰাইভৰ কথা আৰু যোনে নাজানে পিডিএফ ড্ৰাইভটো এবাৰ এক্সপ্লোৰ কৰি চাবা তাতে ইমান কিতাপ আছে আৰু মই এটা কথা কওঁ কিতাপৰ এবাৰ যাৰ নিচা হৈ যাব তেওঁলোকে মানে কিতাপ অকল ডাউনলোড কৰি পঢ়াটো মানে বহুত এটা নিচা টাইপৰ আৰু তুমি যেতিয়া এবাৰ ভাল পাই যাবা যে কিতাপবিলাক ইমান ধুনীয়া কিতাপ আছে ইমান ভাল ৰাইটাৰৰ কিতাপ একো কিনিব নালাগে ফ্ৰীলি পাই যায় তেতিয়া এটা তুমি পঢ়িবলৈ তোমাৰ এটা ইচ্ছা আহি যাব মনত তো হেবোৰ ওয়েবসাইটত ফ্ৰীলি ধুনীয়া কিতাপ পায় ইভেন তুমি বেলেগক শেয়াৰো কৰিব পাৰিবা যে এটোৰ পৰা পায় তোমালোকৰ আশে-পাশে মানুহ তুমি শেয়াৰ কৰিব পাৰা ইনফৰমেশনটো যে এইটো ওয়েবসাইটৰ পৰা এইটো কিতাপ পায় তো তেওঁলোকে উপকৃত হ'ব মই ভাবো দেন প্ৰজেক্ট গুটেনবাৰ্গতো বহুত কিতাপ আছে 60,000 free ebooks are there here in Project Gutenberg so তোমালোকে এক্সপ্লোৰ কৰি চাবা প্ৰজেক্ট গুটেনবাৰ্গ দেন পাব্লিক বুকস ডেটাবেজতো বহুত কিতাপ আছে তাতে গলে ঢেৰ কিতাপ পাই যাবা তাতে অপচন আছে ইয়াতে সাইন আপ কৰিব লাগে তাৰ পিছত সার্চ কৰিলে পাই যাবা কিতাপবোৰ দেন ৰেয়াৰ বুক ৰুমত পুৰণি কিছু কিতাপ পাই যাবা Rare Book Room site has been constructed an educational site intended to allow the visitor to examine and read some of the great books of the world মানে বহুত পুৰণি বুক শেক্সপিয়াৰৰ বুক আৰু কিবা কিবি ৰাইটাৰৰ কিতাপ আছে তাতে ৰেয়াৰ বুক ৰুম বুলি যেটো ওয়েবসাইট আছে তাতে গলে এই পুৰণি কিতাপ ফ্ৰীলি যেটো কিতাপৰ দাম তুমি যদি অৰ্ডাৰ কৰা ধৰা কিনিব লাগে ফৰেনৰ পৰা 20-30 হাজাৰ টকা লাগিব পাৰে এটা কিতাপ কিন্তু হেবোৰ বহুত ঢেৰ কিতাপ আছে যত নাকি ফ্ৰীলি পাই যায় আমি একচুয়ালি ইনফরমেশনটো না জানাৰ কাৰণে বহুতে মানে ইচ্ছা থাকাৰ পিছতো কিতাপ পঢ়িব পাৰা নাই যে আমি ক'ত পাম কিতাপ ইমান পইচা নাই তেনেকে কিতাপটো পঢ়িম বাট মই ভাবো এটো ওপেন এক্সেস প্ল্যাটফৰ্মৰ পৰা যদি কোনোবা যদি ইচ্ছা থাকে তেতিয়া ইমান কিতাপ তাতে আছে যে পঢ়ি গোটে লাইফ টাইমত পঢ়ি শেষ কৰিব নোৱাৰিব ইমানে কিতাপ আছে গোটে ওপেন এক্সেস প্ল্যাটফৰ্মটো তাৰপিছত ৰেড প্ৰিন্ট বুলি এটা ওয়েবসাইট আছে তাতেও ফ্ৰী অনলাইন বুকস বহুত কিতাপ পাই যায় দেন Science Direct আমাৰ বেসিক্যালি মানে ইম্পৰ্টেন্ট ফৰ ৰিসাৰ্চ স্কলাৰ আৰু আমাৰ ফেকাল্টি যিমান কলেজৰ টিচাৰ্স আছে সবৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট ব্ৰাউজ 4,427 journals and 31,373 ebooks all these are free
সায়েন্স ডাইৰেক্টৰ সেইবোৰ ওপেন এক্সেস ইয়াতে লিখাই আছে জাৰ্নাল ওপেন এক্সেস বুলি বুক ওপেন এক্সেস বুলি ঠিক আছে তো এইবোৰ ওপেন এক্সেস জাৰ্নাল আৰু বুক পাই যায় তাতে কি হয় তাৰ পৰা কিতাপ ডাউনলোড কৰিব পাৰা বা জাৰ্নালৰ আৰ্টিকেল ডাউনলোড কৰিব পাৰা সেইটো বহুত ইম্পৰ্টেন্ট আৰু আমাৰ কিনিবই নালাগে দেন সোশিয়াল সায়েন্স সাইবার লাইব্রেরি এটো আলিগড় মুসলিম ইউনিভার্সিটির লাইব্রেরি এটা সোশিয়াল সায়েন্স সাইবার লাইব্রেরি তেওঁলোকে কি কৰিছে তেওঁলোকৰ নিজৰ লাইব্ৰেৰী ওয়েবসাইট আছে সেই ওয়েবসাইটত ই বুকস ই জার্নাল প্রসিডিং ই থিসিস সেইবোৰ সব ফ্রিলি মুকলি কৰি থৈছে যিকোনো মানুহে তাৰ পৰা চাব পাৰে ই বুকস ই জার্নাল সেইবোৰ চাব পাৰে দেন আছে সাউথ এশিয়ান আর্কাইভ সাউথ এশিয়ান আর্কাইভ আগতে ফ্রি আছিল থ্রু এনডিএল যদি এনডিএল আপনার যদি এনডিএলৰ যদি সাবস্ক্রিপশন থাকে সাবস্ক্রিপশন মানে রেজিস্ট্রেশন করা থাকে এনডিএল থ্রু এনডিএল তেতিয়া সাউথ এশিয়ান আর্কাইভৰ ৰিসোর্সখিনি ফ্রিত পাই যাবা আৰু যদি এনডিএলৰ পৰা ৰেজিস্ট্রেশন না থাকে তেতিয়ালে সাউথ এশিয়ান আর্কাইভটো নহব তো ইনস্টিটিউশনে মেম্বাৰশিপ থাকিব লাগিব ন্যাশনাল ডিজিটাল লাইব্ৰেৰীৰ লগত এই ডিজিটাল ন্যাশনাল ডিজিটাল লাইব্ৰেৰীৰ লগত ইনস্টিটিউশন মেম্বাৰশিপ থাকিলে সাউথ এশিয়ান আৰ্কাইভটো আমি এক্সেস কৰিব পাৰো তো আমাৰ কলেজৰ টু ন্যাশনাল ডিজিটাল লাইব্ৰেৰী আছে না নাই মই নাজানো যদি না থাকে মই কৈ দিম তাৰপিছত সাউথ এশিয়ান আৰ্কাইভটো আপোনালোকে এক্সেস কৰিব পাৰিব দেন আছে স্প্ৰিংগাৰ ওপেন বুকস স্প্ৰিংগাৰ ওপেন বুকছত তাতে সায়েন্স ডাইৰেক্টৰ নিচিনা বহুত ই বুকস ফ্ৰিলি পাই যায় তাতে ডিসিপ্লিন ওয়াইজ দিয়া আছে আৰু আছে তলৰ স্ক্ৰিনশ্বটত ইমানটা আহা নাই হিষ্ট্ৰি এডুকেশ্যন ইঞ্জিনিয়াৰিং এনভায়ৰনমেন্ট আৰ্ট সাইন্স সব দিছে ইকোনমিক্সৰ পৰা সব ডিসিপ্লিন আছে আৰু স্প্ৰিঞ্জাৰৰ বুকস মানে তো তোমালোকে ভাবা কিমান হাইটেক বুকস সবে চাগে এইটো গম নপোৱা স্প্ৰিঞ্জাৰ ইটস এ ভেৰি ৰেপুটেড পাব্লিশ্বাৰ সো আমি আমাৰ টিচাৰ সবে গম পায় স্প্ৰিঞ্জাৰৰ কথাটো স্প্ৰিঞ্জাৰৰ ফ্ৰী বুকস মানে এটা বহুত এটা ভাল এটা বুকস আমি এইটো মানে ৰিলায়েবল বুকস আমি এটোৰ ওপৰত বিশ্বাস কৰিব পাৰো যে না হেবোৰ যেটো লিখা আছে কিতাপত হেটো অলৰেডি ভেৰিফাইড দেন আই গল ওয়ার্ল্ড ই বুক লাইব্ৰেৰী হেটো সেম লাইক সাউথ এশিয়ান আৰ্কাইভৰ নিচিনা এটো আমাৰ হেৰি থাকিব লাগে এনডিএল ৰ লগত ৰেজিষ্টাৰ মেম্বাৰবোৰ ডাইৰেক্টলি ফ্ৰিলি এক্সেস কৰিব পাৰে ওয়ার্ল্ড ই বুক লাইব্ৰেৰী আৰু ওয়ার্ল্ড লাইব্ৰেৰী ফাউণ্ডেশ্যন ব্ৰাঞ্চেছ এণ্ড পোৰ্টেলছ তো একেটাই দুটাই then I will JED library. JED library is also very important. তাতে বহুত কিবা কিবি কিতাপ আছে মই এটা সার্চ কৰিছিলো কম্পিউটাৰ আৰ্কিটেকচাৰ 500 প্লাস বুকস আহি গল সিম্পল এটা ওয়ার্ডত কম্পিউটাৰ আৰ্কিটেকচাৰৰ ওপৰত 500 প্লাস ই বুকস আছে আৰু হেবোৰ কোডিং থিওৰি এলগৰিথম আৰ্কিটেকচাৰছ এণ্ড এপ্লিকেশন এইটো কিতাপ আমি তাৰ পৰা ফ্ৰিলি ডাউনলোড কৰি এইটো কিতাপ কিনিব গলে তুমি মাৰ্কেটত এনে যদি কিনিব এটলিষ্ট 500 to 600 rupees লাগিব বাট ইয়াতে ফ্ৰিলি अवेलेबल হৈ আছে ফ্ৰিলি আমি পাই যাও তো জেড লাইব্ৰেৰী ইজ অলসো এ ভেৰি পপুলাৰ এটা ওয়েবসাইট ফৰ ওপেন এক্সেস ই বুকস প্ল্যাটফর্ম তো হেবোৰ তাতে জেনাৰেল সার্চ আছে ফুল টেক্সট সার্চ কৰিলে চাগে অলপ কম কিতাপ আহিব পাৰে কাৰণ সব কিতাপ ফুল টেক্সট না থাকে বাট জেনাৰেল সার্চত সব কিতাপৰ লিস্টটো আহি যাব তো তোমালোকে ফুল টেক্সট সার্চ বা জেনারেল সার্চ কৰি চাব পাৰিবা জেড লাইব্ৰেৰী তাতে বহুত কিতাপ পাই যায় নেক্সট আহি গ'ল আমাৰ ওপেন এক্সেস ই জাৰ্নালছ প্ল্যাটফর্ম তো ই জাৰ্নালছ প্ল্যাটফর্মটো আমাৰ ষ্টুডেন্টৰ কাৰণে ইমান ইউজফুল নহবও পাৰে বাট ইন ফিউচাৰ তোমালোকৰ ই জাৰ্নালছ প্ল্যাটফর্মটো লাগিব যেনে হায়াৰ ষ্টাডিজৰ কাৰণে যাব তো মই ফটোতে ই জাৰ্নালছ প্ল্যাটফর্মটো দেখাই দিও এআইআৰচিসি আছে তাতে সাবজেক্ট ওয়াইজ ঢেৰ ই জাৰ্নালছ আছে এইবোৰ ব্ৰাউজ বাই এৰিয়া ওয়াইজ কৰিলে ই জাৰ্নালছবোৰ পাই যাবা দেন আছে বায়োমেড সেন্ট্ৰেল বিএমসি তাতো ই জাৰ্নালছৰ ফ্ৰিলি अवेलेबल আছে দেন কগনেট পয়ে তাতে ওপেন এক্সেস ই জাৰ্নালবোৰ পাই যাবা তাতে লিখাই আছে এইটো সব তাতে ওপেন এক্সেস ই বুকস আছে কগনেট পয়ে দেন আহি গল দোয়াজ ডাইৰেক্টৰী অফ ওপেন এক্সেস জাৰ্নাল সিমিলাৰ টু ডাইৰেক্টৰী অফ ওপেন এক্সেস বুকস তাতে 80 ল্যাঙ্গুয়েজৰ ওপৰত 126 কান্ট্ৰিৰ 11823 জাৰ্নাল এপিসি আৰু 16513 আৰু আৰ্টিকেল কিমান আছে 6,22,000 সৰি 62,25,134 আৰ্টিকেল ৰেকৰ্ডছ আছে তাতে ওপেন এক্সেস জাৰ্নাল তাতে ঢেৰ আৰ্টিকেল আছে তোমালোকে ষ্টুডেন্টৰ ইমান কামত নাহিব পাৰে বাট টিচাৰ্ছৰ কাৰণে আপোনালোকক কৈ আছো তাতে তোমালোকে সাৰ্চ কৰি চাব পাৰে বহুত ই জাৰ্নালছ अवेलेबल আছে ই আৰ্টিকেলছ আপুনি পাই যাব সো এইটো এটা বহুত ভাল ওয়েবসাইট দেন আহিল এডুৰেট অলৰেডি মই কৈ গৈছো দেন হাইৱাৰ তাতে
জাৰ্নেলছ এভেইলেবল আছে। দেন আহি গ'ল IEEE অপেন এক্সেছ জাৰ্নেল। IEEE কিছুমান জাৰ্নেল তেওঁলোকে অপেন এক্সেছ মুকলি কৰি থৈছে। IEEE আমি এনে কিনিব গ'লে বহুত পইচা লাগে। IEEE ডেটাবেছ ছাবস্ক্ৰাইব কৰিব গ'লে 5-6 লাখ 8 লাখ টকা লাগে। বাট they have also open access publishing facility and open access journal facility. So আমি তাতে open access পাবলিশো কৰিব পাৰো প্লাস open access journal মানে চাব পাৰিম। দেন ইণ্ডিয়ান একাডেমি অফ সায়েন্সৰ কিছুমান জাৰ্নেলছ আছে যিটো অপেনলি তেওঁলোকে মুকলি কৰি থৈছে, তাতে অপেন এক্সেছলি আমি চাব পাৰিম ইণ্ডিয়ান একাডেমি অফ সায়েন্সেছ। দেন ইণ্ডিয়ান সোসাইটি ফৰ এডুকেশ্যন এণ্ড এনভাইৰনমেণ্ট, তাতেও ওপেন এক্সেছ বহুত জাৰ্নেল পাই যাব, জাৰ্নেল আৰ্টিকেল আছে ইণ্ডিয়ান সোসাইটি ফৰ এডুকেশ্যন এণ্ড এনভাইৰনমেণ্ট। দেন আহি গ'ল indianjournals.com, তাতেও ডিফাৰেণ্ট হেৰিৰ সাবজেক্ট ওয়াইজ জাৰ্নেলছ আছে আৰু এইবোৰ আৰ্টিকেল ওপেন এক্সেছ 39 আৰ্টিকেল বুলি ইয়াত লিখা আছে। এইটো চব ওপেন এক্সেছলি আমি চাব পাৰিম। কিছুমান আৰ্টিকেল সব ওপেন এক্সেছ নহয় তাতে, বাট কিছুমান ওপেন এক্সেছ আছে। এইটো মেক ইন ইণ্ডিয়া আণ্ডাৰ প্ৰজেক্টৰ। দেন ওপেন এক্সেছ জাৰ্নেল জেষ্টৰৰ ওপেন এক্সেছ বুকছো আছে, ওপেন এক্সেছ জাৰ্নেলো আছে। সেম তাতে একচুয়ালি মেইনলি জেষ্টৰত আৰ্কাইভ ভাৰ্চনবোৰ থাকে, মানে কাৰেণ্টটো অকণমান কম থাকে। আৰ্কাইভ মানে পুৰণি জাৰ্নেল তাতে থাকে, তো তাতে চাব পাৰিব। কোনোবা হিষ্টৰিকেল ৰিচাৰ্চৰ কাৰণে ইউজফুল হ'ব এইটো জেষ্টৰ। দেন কাৰ্গেৰ আছে এটা ওপেন এক্সেছ জাৰ্নেল, তাতেও ওপেন এক্সেছ আৰ্টিকেলবোৰ পাই যায়। দেন আহিল নলেজ আনলে অলৰেডি মই কৈছোঁ, নলেজ আনলে তাতে 50+ জাৰ্নেলছ আছে। দেন আহি গ'ল লুণ্ড ইউনিভাৰ্চিটি লাইব্ৰেৰীজ, তাতে তোমাৰ ওপেন এক্সেছ আৰ্টিকেলছবোৰ তাতেও পাই যায়। তাতে সাৰ্চ অপশ্যনটো আছে। ৱেবছাইটৰ লিংকটো মই পিছত শ্বেয়াৰ কৰি দিম, চিন্তা কৰিব নালাগে। দেন আহি গ'ল MDPI, তাতে ওপেন এক্সেছ জাৰ্নেলছ A to Z লিখাই আছে। A to Z ইয়াতে সব কেটাগৰী ৱাইজ A to Z কৰা আছে। ওপেন এক্সেছ জাৰ্নেলটো তাতে বহুত ধেৰ কিবা জাৰ্নেলছ আছে, পাই যাব। আপোনালোকে সাৰ্চ কৰিলে অট'মেটিক যি লাগে, যাৰ যিটো সাবজেক্ট ৱাইজ লাগে তেওঁলোকে ইজিলি পাই যাব। দেন নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অলৰেডি মই ক'লোঁ। দেন নিস্কেয়াৰ অনলাইন পিৰিয়ডিকেলছ ৰিপ'জিটৰী, এইটো এটা ইণ্ডিয়াৰ নিস্কেয়াৰ প্ৰজেক্ট এটা। তাতে নিস্কেয়াৰৰ আণ্ডাৰত মেক্সিমাম জাৰ্নেলবোৰ ওপেন এক্সেছ হয়। তাতে ওপেনলি আৰ্টিকেলছবোৰ চাব পাৰিবা। নিস্কেয়াৰ বিভিন্ন ছাবজেক্টৰ আৰ্টিকেল আছে তাতে, আৰু বিভিন্ন জাৰ্নেলছ আছে। এইটো জাৰ্নেলছৰ নাম আছে তাতে, কিমানটা জাৰ্নেল তেওঁলোকৰ আণ্ডাৰত আছে। মেক্সিমাম জাৰ্নেলছৰ ফ্ৰীলি এভেইলেবল নিস্কেয়াৰ। দেন নট দেম নামৰ ইউনিভাৰ্চিটি অলৰেডি মই ক'লোঁ, তাতেও তোমাৰ ফ্ৰীলি জাৰ্নেলছবোৰ পাই যায়। অমিনিক্স ওপেন এক্সেছ, তাতেও ফ্ৰীলি জাৰ্নেলছবোৰ আছে। দেন ওপেন এক্সেছ জাৰ্নেলছ ফ্ৰম স্কোপাছ, চ' এইটো এটা ইম্পৰ্টেণ্ট লিংক। ওপেন এক্সেছ জাৰ্নেলছ ফৰ স্কোপাছ, তাতে স্কোপাছৰ ডেটাবেজেছ ছাৰ্চ কৰিলে, তাতে ছাবজেক্ট এৰিয়া আৰু এণ্টাৰ ছাবজেক্টে ছাৰ্চ কৰিলে তাতে ওপেন এক্সেছ জাৰ্নেলছবোৰ পাই যাবা। তাতে তাৰ পৰা আৰ্টিকেলছ ডাউনলোডো কৰিব পাৰিবা, বা নিজে পাব্লিছিঙৰ কাৰণে ওপেন এক্সেছ জাৰ্নেলছৰ ইয়াতে লিষ্টখিনি চাব পাৰিবা, কোনটো লিষ্ট আছে। দেন ওপেন এক্সেছ লাইব্ৰেৰী, এইটো এটা লাইব্ৰেৰী, তাতে জাৰ্নেল পাই যায়। ওপেন এক্সেছ লাইব্ৰেৰী, তাতে বহুত জাৰ্নেলছ আছে, আৰ্টিকেলছ ডাউনলোড কৰিব পাৰিবা। দেন ওপেন নলেজ ৰিপ'জিটৰী, সেইটো এটা ৱেবছাইট, তাতে জাৰ্নেলছবোৰ পাই যায়। অক্সফৰ্ড একাডেমিকৰ আণ্ডাৰত তেওঁলোকে ওপেন এক্সেছ অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ আণ্ডাৰত ওপেন এক্সেছ কিছুমান মুকলি কৰি থৈছে আৰ্টিকেলছ, তো তাৰ পৰা আৰ্টিকেলছ আমি ডাউনলোড কৰিব পাৰোঁ। দেন পাব্লিক লাইব্ৰেৰী অফ ছায়েন্স প্লছ আছে, পাব্লিক লাইব্ৰেৰী অফ ছায়েন্স প্লছ, তাতে ওপেন এক্সেছ আৰ্টিকেলছবোৰ পাই যায়। পাবমেড চেণ্ট্ৰেল সেম, তাতে ওপেন এক্সেছ আছে। দেন ছায়েন্স ডাইৰেক্ট ওপেন এক্সেছ জাৰ্নেল, তো ছায়েন্স ডাইৰেক্টৰ আণ্ডাৰত কিছুমান ওপেন এক্সেছ জাৰ্নেল আছে, য'ত নেকি আমি চাব পাৰিম বা আমি পাব্লিছো কৰিব পাৰিম, ডাউনলোডো কৰিব পাৰিম ছায়েন্স ডাইৰেক্টৰ আণ্ডাৰত। স্প্ৰিঞ্জাৰ ওপেন এক্সেছ জাৰ্নেল, স্প্ৰিঞ্জাৰৰো কিছুমান কিতাপ আগত দেখাইছিলোঁ, এতিয়া ওপেন এক্সেছ জাৰ্নেলো আছে তেওঁলোকৰ, তাতে আপুনি ডাউনলোড কৰিব পাৰে স্প্ৰিঞ্জাৰৰ। দেন টেইলাৰ আৰু ফ্ৰান্সিছৰ ছেইম ওপেন এক্সেছ আছে, টেইলাৰ আৰু ফ্ৰান্সিছৰ, তাতে গৈ ডাউনলোড কৰিব পাৰিবা টেইলাৰ আৰু ফ্ৰান্সিছ। দেন থাইম ওপেন, এইটো এটা ৱেবছাইট য'ত থাইম ওপেন ইজ এ গেটৱে টু ওপেন এক্সেছ জাৰ্নেল কণ্টেক্ট ফ্ৰম থাইম গ্ৰুপ। তো থাইম গ্ৰুপৰ আণ্ডাৰত এইটো ওপেন এক্সেছ এটা জাৰ্নেল ফ্ৰম গেটৱে, তাতে ওপেন এক্সেছ জাৰ্নেল ছাবজেক্ট ৱাইজ তাতে পাই যাব। দেন ৱেব অফ ছায়েন্স ওপেন এক্সেছ জাৰ্নেল, ৱেব অফ ছায়েন্স আমি চবেই জানো, মষ্টলি ছায়েন্সৰ বেকগ্ৰাউণ্ডত থকা মানুহে ৱেব অফ ছায়েন্সটো বহুত তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু হয়। তো ৱেব অফ ছায়েন্সৰো কিছুমান ওপেন এক্সেছ জাৰ্নেলছ আছে, য'ত আমি অপেনলি সেইবোৰ চাব পাৰোঁ বা ডাউনলোড কৰিব পাৰোঁ।
দেন আহি গ'ল উইলি একেটাই সেম উইলিৰো কিছুমান অপেন এক্সেছ জাৰ্নেলছ আছে য'ত আমি ছাবজেক্ট ৱাইজ তেওঁলোকে কেটাগৰাইজ কৰি থৈছে এইটো আমি ডাউনলোড কৰিব পাৰিম অপেন এক্সেছ দেন অপেন এক্সেছ ইটিডি প্লেটফৰ্ম ইটিডি ইলেক্ট্ৰনিক এণ্ড থেচিছ ডিজাৰ্টেশ্যন চ' ষ্টুডেণ্টৰ কাৰণে ইমান কামত নহয় বাট আমাৰ ৰিচাৰ্চ যোনে ৰিচাৰ্চ স্কলাৰ আছে আমাৰ ইয়াতে বহুত আমাৰ লগৰ সহকৰ্মী আছে যোনে ৰিচাৰ্চ কৰি আছে অনগয়িং দিয়াৰ ৰিচাৰ্চ স্কলাৰ চ' তেওঁলোকৰ কাৰণে অলপ এইটো এটা ভাল মই মানুহ মানে তেওঁলোকে অলপ সহায় কৰিব পাৰোঁ মানে হ'ব এইটো অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্চিটি অপেন ৰিচাৰ্চ লাইব্ৰেৰী তেওঁলোকৰ অপেন এক্সেছ থেচিছবোৰ তাতে অপেনলি পাই যায় দেন আছে CSULB তাতে সাবজেক্ট ওয়াইজ অফ ইয়াতে কিমানটা সাবজেক্ট আছে সাবজেক্ট ওয়াইজ অফ ওপেন এক্সেস থেসিসবোৰ ডিজাৰ্টেশ্যন থেসিস তাৰ পৰা ডাউনলোড কৰিব পাৰিবা দেন আছে এপস্কো ওপেন ডিজাৰ্টেশ্যন তাতেও ওপেনলি বহুত ডিজাৰ্টেশ্যন এপস্কো আন্ডাৰত আছে তাতে more than 1.4 million electronic thesis and dissertation from more than 320 universities around the world তেওঁলোকে openly কৈ থৈছে এইটো আমি ডাউনলোড কৰিব পাৰোঁ এপস্কো দেন thesis of NIT Rourkela NIT Rourkela তেওঁলোকৰ এটা হেৰি আছে যেটো ডিজিটাল ৰিপজিটৰি সাইট আছে তাতে কিছুমান ডিজাৰ্টেশ্যন অফ থেচিছ তেওঁলোকে ওপেন এক্সেছ কৰি থৈছে এইটো আমি চাব পাৰোঁ কেনেকৈ ডিজাৰ্টেশ্যনটো বনায় বা কেনেকৈ PhD কোনটো টপিকৰ ওপৰত কেনেকৈ কৰিছে সেইটো আমি তাৰ পৰা ডাউনলোড কৰিব পাৰি চাব পাৰিম দেন আহি গ'ল এম লাইব্ৰেৰীটো বহুত ওপেন এক্সেছ থেচিছ এণ্ড ডিজাৰ্টেশ্যন তেওঁলোকে আপলোড কৰি থৈছে মোৰ দেন 3 million plus thesis and dissertation from 1000 plus universities আছে 3 million plus সব কিমানটা আছে দেন আহি গ'ল MIT thesis MIT library under DSpace এটা DuraSpace এটো ডিজিটেল লাইব্ৰেৰী সফটওয়্যাৰ সেই সফটওয়্যাৰটো ইউজ কৰি তেওঁলোকে এটা ডিজিটেল ৰিপজিটৰি বনাইছে ইনষ্টিটিউচন ৰিপজিটৰি টাইপ বনাইছে তাতে সাবজেক্ট কমিউনিটি উইদিন কমিউনিটি সাবজেক্ট ওয়াইজ থেচিস আছে এইবোৰ সব কিমান সাবজেক্ট ওয়াইজ সব থেচিস তাতে পাই যায় তাৰ পৰা ডাউনলোড কৰিব পাৰা চাব পাৰা কেনেকৈ কি থেচিস কোনে লিখিছে দেন আহি গ'ল নেশ্যনেল ডিজিটেল লাইব্ৰেৰী তাতেও থেচিস পাই যায় NDLTD নেটৱৰ্ক ডিজিটেল লাইব্ৰেৰী অফ থেচিস এণ্ড ডিজাৰ্টেশ্যন এইটো আন্ডাৰত বহুত ইয়াতে ইলেক্ট্ৰনিক থেচিস এণ্ড ডিজাৰ্টেশ্যনবোৰ পাই আপলোড কৰা আছে তাতে আমি ডাউনলোড কৰিব পাৰিম দেন এইটো ৱেবছাইট অলৰেডি মই কৈছোঁ আগতে তাতে ইলেক্ট্ৰনিক থেচিস ডিজাৰ্টেশ্যন বুক সবে পায় দেন অফিচ অফ স্কলাৰলি কমিউনিকেশ্যন ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়া এইটো এটা কেলিফৰ্ণিয়াৰ এটা ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াৰ এটা ৱেবছাইট তাতে ওপেন এক্সেছ থেচিস এণ্ড ডিজাৰ্টেশ্যন তেওঁলোকে মুকলি কৰি থৈছে তাতে চাব পাৰি কেনেকৈ কি কৰিব পাৰে দেন ওপেন এক্সেছ থেচিস বুলি এটা ৱেবছাইট আছে তাতেও থেচিসবোৰ ওপেনলি পাই যায় দেন PQDT ওপেন এইটো এটা PQDT ওপেন ProQuest প্লেটফৰ্মৰ আন্ডাৰত PQDT তাতে ইলেক্ট্ৰনিক থেচিস এণ্ড ডিজাৰ্টেশ্যনবোৰ তাতে ওপেনলি মুকলি কৰি থোৱা আছে আমি চাব পাৰি ডাউনলোড কৰিব পাৰিম দেন আহি গ'ল REGIS তাতে ওপেন এক্সেছ ডিজাৰ্টেশ্যন ৰিপজিটৰিজ ওপেন এক্সেছ চ' তাতে ডিজাৰ্টেশ্যনৰ আপোনাৰ প্ৰজেক্ট ৰিপৰ্টছ সেইবোৰ পাই যায় দেন আহি গ'ল শোধগংগা এনক্ৰিপ্টনেট শোধগংগা আমি সবেই জানো অলমোষ্ট এভৰিৱান নোজ এবাউট শোধগংগাত কি হয় প্ৰতিটা ইউনিভাৰ্চিটি তেওঁলোকৰ মেণ্ডেটৰী এটা কৰা আছে যে প্ৰতিটা ইউনিভাৰ্চিটি যিমানটা ৰিচাৰ্চ হ'ব সেই ৰিচাৰ্চৰ থেচিছবোৰ শোধগংগাত আপলোড কৰিবই লাগিব তো শোধগংগাত অলমোষ্ট কিমানটা থেচিছ হওক এপ্ৰিল 9লৈকে কিমানটা থেচিছ আপলোড কৰা আছে সব ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ থেচিছ ওকে সো শোধগংগা তাতে ফ্ৰীলি ডাউনলোড কৰিব তো শোধগংগা ৱেবছাইটত গৈ থেচিছ সাবজেক্ট ওয়াইজ থেচিছ সাৰ্চ কৰি তাৰ পৰা ফ্ৰীলি আমি ডাউনলোড কৰিব পাৰোঁ শোধগংগাৰ পৰা the open university to এটা থেচিছৰ ৱেবছাইট তাতে থেচিছ ডাউনলোড কৰিব পাৰি ZSR লাইব্ৰেৰী তাতে ওপেন এক্সেছ থেচিছ এণ্ড ডিজাৰ্টেশ্যন ফ্ৰীলি এভেইলেবল কৰি থোৱা আছে তাতে গ'লে ডাউনলোড কৰিব পাৰি দেন ওপেন এক্সেছ কিছুমান ডেটাবেজ আছে মই ডেটাবেজখিনি পটককৈ দেখাই দিওঁ ওপেন এক্সেছ প্ৰজেক্ট মিউজ বুলি এটা ডেটাবেজ আছে তাতে ডেটাবেজত মানে মোষ্টলি কি হয় ডেটাবেজত আমি ই-বুকছ ই-জাৰ্নেল স্পেচিয়েল মানে সব বস্তুবোৰ থাকে নট অনলি স্পেচিয়েলি ফৰ ই-বুকছ অৰ ই-জাৰ্নেল তাতে গোটেই বস্তুবোৰ পায় ডেটাবেজত তো তাতে science.gov এটা ডেটাবেজ আছে দেন বিকাশপিডিয়াটো কি তাতে আমি ডিফাৰেণ্ট লেংগুৱেজেছ হওক ইংলিছ হিন্দী মাৰাঠী আৰু তামিল তেলেগু বেংগলী মালায়ালম আৰু এইটো যিটো মই দেখাই আছোঁ এই পৰ্টেলটো তাতে অসমীয়া মই চিলেক্ট কৰিছিলোঁ সেইমতে অসমীয়াটো ইয়াত আহিছে সেইকাৰণে ইয়াতে অসমীয়াটো নাই তো অসমীয়া ভাষাৰ বহুত ৰিচোৰ্চবোৰ ইয়াতে বিকাশপিডিয়াত গ'লে পাই যাবা
তাতে কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শক্তি, প্ৰশাসন স্কিম ঢেৰ বস্তু আছে, মানে ৰিচোৰ্চেছ আছে। তাৰপিছত এইখিনি আমি কৃষিৰ ওপৰত কিবা এটা লাগে তাতে গ'লে আমি ইনফৰমেশ্যনবোৰ পাই যাম। ইটছ জাষ্ট লাইক এ উইকিপিডিয়া, কিন্তু বিকাশ উইকিপিডিয়াত অকল ইংলিছত আছে, বিকাশপিডিয়াত বিভিন্ন লেংগুৱেজত দিয়া আছে। দেন আহি গ'ল আমাৰ ডিজিটেল লাইব্ৰেৰী। তো ডিজিটেল লাইব্ৰেৰীত নেশ্যনেল ডিজিটেল লাইব্ৰেৰী এটা হৈ গ'ল। দেন তামিল ভাৰ্চুৱেল লাইব্ৰেৰী এটা আছে। তো আমি যিহেতু তামিল নহয়, তো তামিল ভাৰ্চুৱেল লাইব্ৰেৰীত গ'লে আমি ইমান আমাৰ লাভ নাই, কাৰণ ইয়াতে তামিলৰ মেক্সিমাম কিতাপবোৰ আছে। দেন আৰু এটা আছে ওপেন ডিজিটেল লাইব্ৰেৰী, তাতে বুকছ, অনলাইন নিউজ, ফিচাৰ্ছ, আৰ্কাইভ, বহুত কিবা কিবি বস্তু তাতে পাই যায়। লিষ্টিং অভাৰ 3 মিলিয়ন ফ্ৰী বুকছ অন দ্য ৱেব বুলি লিখা আছে। আপডেটেড জুন 11-21 জুনলৈকে 3 মিলিয়ন বুকছ তেওঁলোকৰ ৱেবছাইটত আছে। তো এইটো ওপেন ডিজিটেল লাইব্ৰেৰী। দেন আহি গ'ল আমাৰ ইনষ্টিটিউচনেল ৰিপজিটৰিজ ৱৰ্ল্ড, মানে ৱৰ্ল্ডৰ কিমানটা ইনষ্টিটিউচনেল ৰিপজিটৰি আছে মই কেইটামান ইয়াতে লিষ্টেড কৰিছোঁ। archive.org প্ৰিণ্ট আৰ্কাইভ, তাতে ইনষ্টিটিউচনেল ৰিপজিটৰি মেইনলি ফ'কাছড অন ইনষ্টিটিউচনৰ যিবোৰ পাব্লিকেশ্যন থাকে। ধৰা মই বাহনা কলেজৰ যদি ইনষ্টিটিউচনেল ৰিপজিটৰি খোলোঁ, তাতে কি কৰিব পাৰিম, মই আমাৰ ইনষ্টিটিউচনৰ টিচাৰ্ছৰ যিবোৰ পাব্লিকেশ্যন আছে বা ষ্টুডেণ্টছৰ যি কিবা পাব্লিকেশ্যন আছে, আমাৰ এনুৱেল মেগাজিন আছে, সেইবোৰ আমি আপলোড কৰিব পাৰোঁ। আমাৰ প্ৰজেক্ট ৰিপৰ্ট আছে, সেইবোৰ আমি আপলোড কৰিব পাৰোঁ। তেনেকৈ তেওঁলোকে নিজৰ ইনষ্টিটিউচনৰ কৰ্ণেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো আছে, তেওঁলোকে ইনষ্টিটিউচনৰ যিবিলাক ৰিচোৰ্চ আছে আপলোড কৰি থোৱা আছে ইয়াতে। দেন CERN ডকুমেণ্ট চাৰ্ভাৰ একেটাই হয়, তেনেকৈ তেওঁলোকে নিজৰ সেইবোৰ আপলোড কৰি থৈছে ইনষ্টিটিউচন ৰিপজিটৰি। চাইট চিৰেক্স এটা ইনষ্টিটিউচন ৰিপজিটৰি। দেন ৰিচাৰ্চ পেপাৰ ইন ইকনমিক্স, স্পেচিয়েলি ফৰ ইকনমিক্স বেকগ্ৰাউণ্ডৰ মানুহৰ কাৰণে এইটো বহুত ভাল এটা ৱেবছাইট। তাতে গ'লে ৰিচাৰ্চ পেপাৰ ইকনমিক্সৰ কিবা কিবি ঢেৰ ইনফৰমেশ্যনবোৰ ইয়াৰ পৰা পাই যাবা। দেন আহি গ'ল চিমছনা নাছা এষ্ট্ৰফিজিক্স ডাটা চিষ্টেম। তো নাছাৰ এটা অপেন এক্সেছ ৰিপজিটৰি আছে, তাতে নাছাৰ যিবিলাক তোমাৰ পাব্লিকেশ্যন আছে বা যিবিলাক প্ৰজেক্টছ আছে, সেইবোৰৰ ওপৰত নাছাৰ এটা ৱেবছাইট খুলি থৈছে, তাতে ফ্ৰীলি বস্তুবোৰ পাই যায়। ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়া এটা আছে, ৰিপজিটৰি আছে, তাতে অপেন এক্সেছ পাব্লিকেশ্যন ফ্ৰম দ্য ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়া স্কলাৰশ্বিপ বুলি আছে, এইটোৰ ওপৰত তাতে ডিজিটেল ৰিপজিটৰি। দেন ইনষ্টিটিউচনেল ৰিপজিটৰি ইণ্ডিয়া, আমাৰ ইণ্ডিয়াত কি আছে, ইণ্ডিয়াত এটা আছে CMFRI, এইটো প্ৰিণ্টছ ইউজ কৰে। প্ৰিণ্টছ এটা ইনষ্টিটিউচনেল ডিজিটেল ৰিপজিটৰি ছফ্টৱেৰ, তেওঁলোকে প্ৰিণ্টছ ইউজ কৰি তাতে বনাইছে, ৱেবছাইটটো ডিজাইন কৰিছে। তাতেও বহুত ৰিচোৰ্চেছ আছে, তাতে চাৰ্চ কৰিলে এই ৰিচোৰ্চেছবোৰ পাই যাবা। এইটো ইণ্ডিয়াৰ হয় স্পেচিয়েলি। দেন ডিজিটেল ৰিপজিটৰি অফ ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্স, ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্সৰ আণ্ডাৰত যিবিলাক ডিজিটেল ৰিপজিটৰি আছে, তেওঁলোকে নিজৰ পাব্লিকেশ্যনবিলাক, নিজৰ ৰিচাৰ্চবিলাক, নিজৰ PhD আছে, সেইবোৰ ডিস্পেচ ছফ্টৱেৰটো ইউজ কৰি তেওঁলোকে বনাই থৈছে। তো ডিস্পেচত একেবাৰে ইজি চাৰ্চ কৰাটো, ডাইৰেক্ট ইয়াতে যিকোনো ক্লিক কৰিলে ইয়াতে চাৰ্চটো কৰিব পাৰিব। দেন আহি গ'ল IISc বেংগলোৰ। IISc বেংগলোৰ তেওঁলোকৰ প্ৰিণ্টছৰ দি এটা ৱেবছাইট বনাই থৈছে, তাতে IISc বেংগলোৰৰ যিমান পাব্লিকেশ্যনছ আছে, তেওঁলোকৰ ৰিচোৰ্চ আছে, চব তাতে আপলোড কৰা আছে, নিজে চাব পাৰিবা। দিজ আৰ অল অপেন এক্সেছ। দেন আহি গ'ল ইণ্ডিয়ান একাডেমি অফ চায়েন্সেছ। ইণ্ডিয়ান একাডেমি অফ চায়েন্সৰ ডিজিটেল ৰিপজিটৰি আছে, অপেন এক্সেছ ৰিপজিটৰি, তাতে আমি চাৰ্চ কৰিব পাৰোঁ আমাৰ যিখিনি বস্তু ৰিচোৰ্চেছ তেওঁলোকৰ এভেইলেবল আছে, তাৰ পৰা আমি ডাউনলোড কৰিব পাৰোঁ। দিজ আৰ ফ্ৰী। দেন inflibnet.ir, ইনফ্লিবনেটৰ এটা ইনষ্টিটিউচনেল ৰিপজিটৰি আছে, তাতে ইনফ্লিবনেটৰ যিমান পাব্লিকেশ্যন, ইনফ্লিবনেটৰ যিমান হেৰি হয়, তোমাৰ চেমিনাৰ হয় বা ৱৰ্কশ্বপ হয়, সেইবোৰত যিমান পাব্লিকেশ্যনবোৰ মানে পেপাৰ প্ৰেজেণ্ট হয়, তাৰ যিটো পাব্লিকেশ্যন হয়, চব পাব্লিকেশ্যন ইয়াতে তেওঁলোকে আপলোড কৰি থৈছে, ফ্ৰীলি ডাউনলোডেবল। দে অলছ' ইউজ ডিস্পেচ ছফ্টৱেৰ ইউজ কৰি তেওঁলোকে বনাইছে বস্তুটো। তো আমি ইজিলি তাৰ পৰা অথৰ ৱাইজ চাৰ্চ কৰিব পাৰোঁ, ছাবজেক্ট ৱাইজ চাৰ্চ কৰিব পাৰোঁ, তাৰ পৰা ডাউনলোড কৰিব পাৰোঁ, ইয়াৰ ৱাইজো চাৰ্চ কৰিব পাৰোঁ। দেন আহি গ'ল ইণ্টাৰনেশ্যনেল কপছ ৰিচাৰ্চ ইনষ্টিটিউট ফৰ ছেমি আৰ্ট ট্ৰপিক্স। তো এইটো এটা ডিজিটেল ইনষ্টিটিউচনেল ৰিপজিটৰি ছফ্টৱেৰ, মানে ৱেবছাইট ফ্ৰম ইণ্ডিয়া। চ' তাতেও বহুত ৰিচোৰ্চেছ আছে। দেন আহি গ'ল নেশ্যনেল এৰ'স্পেচ লেবৰেটৰিজ ইনষ্টিটিউচনেল ৰিপজিটৰি। নেশ্যনেল এৰ'স্পেচৰ আণ্ডাৰত এটা বেংগলোৰ CSIR নেশ্যনেল এৰ'স্পেচ লেবৰেটৰীৰ আণ্ডাৰত তেওঁলোকে তেওঁৰ ইনষ্টিটিউচনেল ৰিপজিটৰি বনাই থৈছে। তাতে যদি তোমাৰ কিবা এটা ছাবজেক্ট ৱাইজ চাৰ্চ কৰিব লাগে, তাতে গৈ চাৰ্চ কৰিব পাৰিবা। দেন অপেন এক্সেছ কোৰ্ছৱেৰ ইনিচিয়েটিভ ইণ্ডিয়া, আমি কোনটো কোৰ্ছ ফ্ৰীলি কৰিব পাৰোঁ, সেইটোৰ ওপৰত মই এটা
কিছুমান কালেক্ট কৰিছোঁ ডেটা আমি কি কোৰ্চ ফ্ৰীলি কৰিব পাৰোঁ মেক্সিমাম কোৰ্চ আমাৰ কি হয় আমি পইচা দি কৰিব লাগে বাট ইয়াতে কিছুমান ৱেবছাইট আছে য'ত গ'লে নেকি আমি ফ্ৰীলি কোৰ্চবোৰ কৰিব পাৰিম বাট ফৰ চাৰ্টিফিকেট চাগে কিছুমানে পইচাটো লয় এক্সাম দিব লাগে আদাৰৱাইজ ইউ কেন লাৰ্ণ ফ্ৰীলি মানে শিকিব পাৰিবা ফ্ৰীলি গোটেই এণ্টায়াৰ কোৰ্চটো ফ্ৰীলি কৰিব পাৰিবা ভিডিঅ' লেকচাৰ দিব তেওঁলোকে এছাইনমেণ্ট দিব চব দিব বাট তুমি এক্সাম যেতিয়া এক্সাম মানে চাৰ্টিফিকেট লাগিলে এক্সাম দিব লাগে তেতিয়া মিনিমাম এটা ফিজ তেওঁলোকে চাৰ্জ কৰে ফাৰ্ষ্ট হ'ল ই জ্ঞান কোৰ্চৰ মানে ইগনৰ আণ্ডাৰত হৈ যায় তো ইগনৰে কি কৰে তোমাৰ ভিডিঅ' লেকচাৰবোৰ কিছুমান মুকলি কৰি থৈছে বা কিছুমান তোমাৰ তেওঁলোকৰ ইগনৰ মেটেৰিয়েলছ মুকলি কৰা আছে তুমি তাতে শিকিব পাৰিবা বাট এক্সাম দিব লাগিব চাৰ্টিফিকেটছৰ কাৰণে দেন ইজি পাঠশালা তেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ NMEICTৰ আণ্ডাৰত নেশ্যনেল মিছন অফ এডুকেশ্যন থ্ৰু ICTৰ আণ্ডাৰত এটা ইজি পাঠশালা তেওঁলোকে এটা প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে গেটৱে টু অল পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ ইমান পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ আছে মানে আফটাৰ গ্ৰেজুৱেশ্যন তো ইয়াতে ইজি পাঠশালাৰ আণ্ডাৰত তুমি কৰিব পাৰিবা ইজি পাঠশালা দেন NPTEL অনলাইন কোৰ্চেছ বহুতে জানে NPTELৰ কথা NPTELত কি হয় আমি NPTELত কোৰ্চ ৰেজিষ্টাৰ কৰিব লাগে তাৰপিছত আমি কোৰ্চ কৰিব পাৰোঁ ফ্ৰীলি বাট এক্সাম মানে চাৰ্টিফিকেট লাগিলে এক্সামটো দিব লাগে তাতে বিভিন্ন IIT NITৰ মানুহবোৰে মানে ভাল ৰিচোৰ্চ পাৰ্চন টিচাৰ্ছ প্ৰফেচাৰে ক্লাছ কৰায় তেওঁলোকৰ ভিডিঅ' লেকচাৰ থাকে আৰু বহুত কোৰ্চ আছে NPTELৰ আণ্ডাৰত আজিকালি NPTELৰ কোৰ্চবোৰ আমাৰ APCতো লাগে মানে চাকৰি যোনে আমি কলেজ লেভেলত কৰোঁ তেওঁলোকে আমাৰ APCতো NPTELৰ কোৰ্চ থাকিলে কিছুমান NPTELৰ SWAYAMৰ কোৰ্চ থাকিলে আমাৰ পইণ্টবোৰ পাই যাম দেন আহি গ'ল SWAYAM মই একেটা NPTELৰ নিচিনা SWAYAMত মানে তোমাৰ এইবোৰৰ SWAYAMৰ এটা এণ্ড্ৰইড এপ আছে এণ্ড্ৰইড এপটো ডাউনলোড কৰি ল'ব পাৰিবা তাতে কোৰ্চবিলাক চাৰ্চ কৰি নিজে এনৰোল কৰি তাতে শিকিব পাৰিবা যদি চাৰ্টিফিকেট লাগে এক্সাম দিব লাগিব আদাৰৱাইজ লাৰ্ণিং ইজ ফ্ৰী শিকিব পাৰিবা ফ্ৰীলি দেন স্বয়ংপ্ৰভা ইজ এ চিমিলাৰ কাইণ্ড অফ ফ্ৰী DTH চেনেল ফৰ এডুকেশ্যন সেইটো কি হয় এটা তোমাৰ স্বয়ংপ্ৰভা টিভিত চলাই থাকে এটা চেনেল আছে DTHৰ তাতে কিছুমান কোৰ্চ থাকে সেইটো এটেণ্ড কৰিব পাৰিলে তুমি ফ্ৰীলি শিকিব পাৰিবা স্বয়ংপ্ৰভা দেন বিদ্বান আৰু এটা ৱেবছাইট বিদ্বানৰ আণ্ডাৰ ডিস্কভাৰ পটেনচিয়েল কোলাবৰেটৰ ফৰ ৰিচাৰ্চ প্ৰপ'জেল ৰিভিউ এণ্ড ইণ্টাৰডিচিপ্লিনাৰী ৰিচাৰ্চ প্ৰজেক্ট তাতেও কিছুমান কোৰ্চ আছে কোৰ্চবোৰ আমি কৰিব পাৰোঁ বিদ্বানৰ আণ্ডাৰ দেন অপেন কোৰ্চ ইনিচিয়েটিভ ৱাৰ্ল্ড আমি এইবোৰ যিটো মই ক'লোঁ সেইবোৰ ইণ্ডিয়াৰ মানে ইণ্ডিয়া গভৰ্ণমেণ্টৰ আণ্ডাৰত বা ইণ্ডিয়াৰ আণ্ডাৰত বাট ৱাৰ্ল্ডৰ কিছুমান আছে সেইটো আমি ট্ৰাই কৰিব পাৰোঁ MIT অপেন কোৰ্চৱাৰ তাতে MITৰ আণ্ডাৰত কিছুমান কোৰ্চ আছে আমি ফ্ৰীলি শিকিব পাৰোঁ কিছুমান কোৰ্চ আছে মানে টোটেল ফ্ৰী চাৰ্টিফিকেটো তেওঁলোকে ফ্ৰীলি দিয়ে বাট কিছুমান কোৰ্চ আছে চাৰ্টিফিকেটটো পাবলৈ তোমাৰ এক্সাম দিব লাগিব উইথ এ মিনিমাম ফী দেন কাৰ্ণলি মেলন ইউনিভাৰ্চিটি তাতে অপেন লাৰ্ণিং ইনিচিয়েটিভ তেওঁলোকে খুলি থৈছে আমি অপেনলি শিকিব পাৰোঁ দেন জনছ হপকিন্স অপেন কোৰ্চৱাৰ তাতেও অপেনলি কিছুমান কোৰ্চ আছে তাতে আমি কোৰ্চবোৰ কৰিব পাৰোঁ কনচৰ্চিয়াম ফৰ এডুকেশ্যনেল কমিউনিকেশ্যন তাতেও কোৰ্চ ছায়েন্স এণ্ড টেকনলজিৰ কাৰণে কোৰ্চেছ আছে সেইটো ধৰক কোনোবাই এডিশ্যনেল কোৰ্চ কৰিব বিচাৰে তাতে শিকিব পাৰিব কৰিব পাৰিব দেন কোড একাডেমি স্পেচিয়েলি ফৰ দ্য কম্পিউটাৰ চায়েন্স পিপুল তাতে কোডৰ বিষয়ত বহুত কিবা মানে কোৰ্চ আছে তাতে শিকিব পাৰা যদি ধৰা ইয়াত তোমাৰ শিকিব ইচ্ছা আছে বা ভাল টিচাৰ পোৱা নাই তেতিয়া কোড একাডেমিৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰি নিজে শিকিব পাৰিবা দেন আহি গ'ল কোৰ্চেৰা ইজ মষ্ট পপুলাৰ কোৰ্চেৰা বহুতে চাগে গমে পায় কোৰ্চেৰাৰ বিষয়ে তাতে জইন ফৰ ফ্ৰী কোৰ্চবোৰ ফ্ৰীলি তুমি কৰিব পাৰিবা বাট চাৰ্টিফিকেটৰ কাৰণে মিনিমাম 2,500 3,000 তেনেকুৱা চাৰ্জেছ এটা কৰে এক্সাম এটা হয় চাৰ্টিফিকেট লাগিলে বাট কিছুমান কোৰ্চ আছে মই নিজে কৰিছোঁ কোৰ্চেৰাৰ পৰা 3-4টা কোৰ্চ কৰিছোঁ কম্পিউটাৰৰ ওপৰত মানে তেতিয়া তেওঁলোকে পুৰা ফ্ৰী কৰি দিছিল মানে চাৰ্টিফিকেটৰ কাৰণেও পইচা দিব নালাগে অনলি এটা এক্সাম হ'ব প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব লাগে এক্সাম হয় সেই এক্সামটো অনলাইনতে হয় টাইম ডিউৰেশ্যন এটা দি দিয়ে সেই এক্সামটো পাছ কৰিলে তোমাৰ চাৰ্টিফিকেটটো দি দিব তেনেকুৱা মই নিজে 2-3টা কোৰ্চ কৰিছোঁ এতিয়া মই বিচাৰিছিলোঁ কেইদিন আগত বাট মই পোৱা নাই ফ্ৰী কোৰ্চবোৰ পইচা দিব লাগে তো কোৰ্চ বাট শিকাটো ফ্ৰী তুমি শিকিব পাৰিবা ফ্ৰীলি বাট চাৰ্টিফিকেটৰ কাৰণে তোমাৰ পইচা লাগিব দেন আহি গ'ল ডুঅলিংগ সেইটো এটা ছেইম তেনেকুৱা তাতে লাৰ্ণ এ লেংগুৱেজ ফৰ ফ্ৰী ফৰ এভাৰ তুমি লেংগুৱেজ তাতে শিকিব পাৰিবা স্পেনিছ ফ্ৰেঞ্চ জাৰ্মান ইটালিয়ান পৰ্তুগীজ ডাচ জাপানীজ আৰু বহুত কিবা কিবি লেংগুৱেজ আছে ইউ কেন লাৰ্ণ লেংগুৱেজ ফ্ৰম দিছ ৱেবছাইট EDX বুলি এটা ৱেবছাইট আছে তাতে ৰেষ্টলেছ লাৰ্ণাৰ্ছ চেঞ্জ দ্য ৱৰ্ল্ড তাতে বহুত কোৰ্চ আছে তাতে শিকিব পাৰিবা EDX বুলি ৱেবছাইট আছে
Khan Academy is a popular thing. बहुते गम पाए Khan Academy विषय. For every students, every classroom, real results. So Khan Academy under बहुत की course আছে. You can go and explore the courses and তোমালোকৰ যিটো course ভাল লাগে সেইটো course কৰিব পাৰিবা. Extra beyond your মানে তোমালোকে যিটো ৰেগুলাৰ ষ্টাডিৰ বাহিৰতো কিবা এটা কোৰ্স কৰিব পাৰিবা. আজিকালি ইন্টাৰভিউত গলে এইবোৰ কোৰ্সৰ সাৰ্টিফিকেট থাকিলে অলপ প্ৰেফাৰেন্সটো বেছি দিয়ে. মক লিষ্ট আৰু এটা ওয়েবসাইট আছে তাতেও তেনেকুৱা কোৰ্স আছে কৰিব পাৰিবা. দেন ওপেন অনলাইন লাৰ্নিং টুলস এটা আছে. ওপেন অনলাইন কুইজলেণ্ড ইউনিভাৰ্চিটি অফ টেকনলজি তাতে ওপেন অনলাইন লাৰ্নিং টুলস আছে. তাতে গলে শিকিব পাৰিবা. সাবজেক্ট গেটৱেজ কিছুমান আছে. ইনফোপড সাবজেক্ট গেটৱে তাতে সাবজেক্ট ওয়াইজ ৰিসোৰ্সেছ বোৰ পাই যায়. ওপেন এক্সেস ভিডিও লেকচাৰ তোমালোকে যদি ওপেন এক্সেস ভিডিও লেকচাৰ শুনাৰ ইচ্ছা আছে তেতিয়া একাডেমিক আৰ্টত গলে তাতে ভিডিও লেকচাৰ বোৰ পাই যাবা. তাতে ফাইন্ড এ প্ৰগ্ৰাম তাতে সিলেক্ট কৰিলে চুজ কৰিলে পাৰ্টিকুলাৰ প্ৰগ্ৰামৰ ভিডিও লেকচাৰটো আহি যাব. দেন ইঞ্জিনিয়াৰিং টিউব আছে. ইঞ্জিনিয়াৰিং টু মেইনলি ডিলিং উইথ দ্য ইঞ্জিনিয়াৰিং থিংছ. সো ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছৰ কাৰণে এইটো এটা বহুত ভাল ৱেবছাইট. তাতে গ'লে অপেনলি কিছুমান ভিডিও লেকচাৰ পাই যায়. সেইটো চাই বহুত বস্তু শিকিব পাৰে. দেন আহি গ'ল NPTEL অনলাইন কোৰ্চেছ. মই আগতে ক'লো NPTEL আণ্ডাৰ বহু কোৰ্চ আছে. তাতে অপেনলি ভিডিও লেকচাৰবোৰ তুমি শুনিব পাৰিবা, তাৰ পৰা শিকিব পাৰিবা. চাৰ্টিফিকেট লাগিলে এক্সাম দিব লাগিব. দেন ভিডিও লেকচাৰ বুলি এটা ৱেবছাইট আছে. তাতেও ভিডিও লেকচাৰ বহুত ভিডিও লেকচাৰ ভাল মানুহৰ ফৰেন মানুহৰ ভিডিও লেকচাৰ আছে. তাতে চাব পাৰিবা. পেটেন্ট ডেটাবেজ এইটো বাৰু ইমান কামৰ নাই. পেটেন্টৰ যোনে পেটেন্ট লৈ ডিল কৰে সায়েন্সৰ মানুহৰ কাৰণে ভাল. এইটো AUS পেটেন্ট অষ্ট্ৰেলিয়ান পেটেন্টৰ এটা ৱেবছাইট. তাতে পেটেন্ট ফাইল কৰিব পাৰে. ইস্পাসেন্ট ইউৰোপিয়ান পেটেন্ট তাতেও পেটেন্টৰ এটা ৱেবছাইট. আমাৰ ইণ্ডিয়াৰ কাৰণে ইণ্ডিয়ান পেটেন্ট এডভান্সড সাৰ্চ ইঞ্জিন সিস্টেম আছে. তাতে যোনে পেটেন্ট এপ্লাই কৰে সেই ৱেবছাইটটোত গৈ পেটেন্ট এপ্লাই কৰিব লাগে. দেন লেন্স বুলি এটা ৱেবছাইট আছে পেটেন্টৰ কাৰণে. সার্চ ইঞ্জিন গলে আমি কি বুঝি? সার্চ ইঞ্জিন মানে আমার গুগল, ক্রম, মজিলা ফায়ারফক্স, অপেরা মিনি সেইবোৰ সার্চ ইঞ্জিন. বাট তাৰ বাহিৰতো কিছুমান সার্চ ইঞ্জিন আছে যিটো অনলি ফৰ একাডেমিক পারপাসত ইউজ হয়. তাতে বেলেগ বস্তু নহয়. বেজ বুলি এটা আছে সার্চ ইঞ্জিন. তাতে সার্চ কৰিলে একাডেমিক পারপাসত সার্চটো আহিব. সার্চ ইঞ্জিন. দেন আছে সাইটছেৰেক্স. তাৰপিছত আছে অনুপম অকমান আমি সামাপ কৰিব পাৰো নেকি? হয় কোৱেশ্চনছ দুইটা থাকিব. হয় মই 5 মিনিটত কৰি দি আছো. দেন আৰু এটা সার্চ ইঞ্জিন মই জাস্ট দেখাই গৈ আছো সার্চ ইঞ্জিন মোৰ. ঠিক আছে. মাইক্রোসফট একাডেমিক সার্চ ইঞ্জিন, প্ল্যানেট পাবলিশিং, ইন্ডিয়ান ক্যাটালগৰ বাৰু ইমান কথা নাই. ওপেন এক্সেস প্লেগাৰিজম চেকিং সফটওয়্যাৰ সেইবোৰ প্লেগাৰিজম চেকিং সফটওয়্যাৰ ওপেনলি ইউজ কৰিব পাৰে. এটাকে দেখাই গৈ আছো. এইখিনি আছিল ওপেন এক্সেস. মই অলপ 5 মিনিট হেৰিটো দেখাব পাৰোনে এনলিষ্টটো? হয় দেখাব পাৰিব. হয় দেখাই দিয়ক. হয় তো যদি কোনোবা কিবা কুৱেশ্যন আছে আপোনালোকে ভাবি লওক, লাষ্টত মোক সুধিব পাৰে. মই এনলিষ্টটো এবাৰ দেখাই দিওঁ. আৰু যদি মানে কিবা নেক্সট এইটো মোৰ ফোন নম্বৰ আছে, মোৰ ইমেইল ID ইয়াতে আছে, স্ক্ৰীনশ্বট মাৰি থৈ দিলে হ'ল. বা ইন ফিউচাৰ কিবা অসুবিধা হ'লে বা কিবা সুধিব লাগিলে ইয়াৰ পৰা মোক কণ্টেক্ট কৰিব পাৰে. বা মইতো লাইব্ৰেৰীত আছোৱে যিকোনো হেৰিত. মই এনলিষ্টটো এবাৰ দেখাই দিওঁ. এনলিষ্টটো কেনেদৰে এনলিষ্টটো ইউজ কৰিব পাৰে. এনলিষ্টৰ কথাখিনি মই কওঁ. এনলিষ্ট ইজ নট এ অপেন চ'ৰ্চ প্লেটফৰ্ম. এনলিষ্টত কি হ'ব? এনলিষ্টত আমি হেৰি কৰিব পাৰোঁ, মানে এইটো ছাবস্ক্ৰাইব অলৰেডি আমাৰ কলেজে ছাবস্ক্ৰিপশ্যন লৈ থৈছে এনলিষ্টৰ কাৰণে. তো এনলিষ্টত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব. ঠিক আছে. এইটো এনলিষ্টৰ ৱেবছাইটত গ'লে তাতে মই অলৰেডি ৰেজিষ্টাৰ কৰা আছো. মই ৰেজিষ্ট্ৰেশ্যনটো মই দেখাই আছো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন হেৰি কৰিব লাগে. মেম্বাৰ লগইন, তাতে মেম্বাৰ লগইনত গ'লে তোমাৰ ৰেজিষ্ট্ৰেশ্যনৰ ফিল্ডটো আহি যাব.
মই হেৰিটো দিয়ে দেখাই দিম এডমিনিষ্ট্ৰেটৰ লগইনটো দিয়ে কৰি দিম এইটো হ'ল এনলিষ্টৰ ৱেবছাইট এনলিষ্টৰ ৱেবছাইটত তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবা ৰেজিষ্ট্ৰেশ্যনটো আমি কৰি দিব লাগিব লাইব্ৰেৰী ফালৰ পৰা কৰি দিব লাগিব মই এটা গুগল লিংকৰ ফৰ্মটো মই শ্বেয়াৰ কৰি দিম পিছত তাতে ইনফৰমেশ্যন পালে মই ৰেজিষ্টাৰ কৰি দিম তাতে কি আছে এনলিষ্টৰ ৰিচোৰ্চেছ আছে ৰিচোৰ্চেছ যেতিয়া তাতে যাবা ৰিচোৰ্চত ক্লিক কৰিলে তেনেকৈ আমেৰিকান ইনষ্টিটিউট অফ ফিজিক্স এনুৱেল ৰিভিউ তাতে জাৰ্নেলছ আৰু বুকছৰ লিষ্টবিলাক আহিব এতিয়া জাৰ্নেলছটো যদি বুকছ ধৰা তুমি সাৰ্চ কৰিব বিচাৰা কেম্ব্ৰিজ বুকছত এইটো লিংকত ইয়াতে যেটো লিংক আছে লিংকটোত ক্লিক কৰিলে তাতে এটা গেটৱে আহিব এই গেটৱেটোত আকৌ হেৰি কৰিব লাগিব ইউজাৰ আইডি পাছৱৰ্ডটো দিব লাগিব অলৰেডি যেটো তোমাৰ ইউজাৰ আইডি পাছৱৰ্ড আছে হেতু দিলেই হল এনেকৈ ইউজাৰ আইডি পাছৱৰ্ডটো দি লগইন কৰি দিলে তাতে এনলিষ্টৰ হেৰিটো আহিব একসেপ্ট বুলি দি দিলে এটো ইনফিনিটৰ আন্ডাৰত হয় হেবোৰ ইনফৰমেশনবোৰ দেখা পাই যাবা তাতে ৰিডাইৰেক্ট টু এই যেটো cambridge.org হেতু ওপেন এক্সেস নহয় হেতু সাবস্ক্ৰাইব বেজ তো তাতে গুচি যাব cambridge.org আন্ডাৰ তাতে আমি যিকোনো সার্চ বুকস জানা ধৰক কম্পিউটাৰ বুলি লিখিছো কম্পিউটাৰ বুলি সার্চ কৰিলে তাতে কম্পিউটাৰত যিমানখিনি কিতাপ আছে কম্পিউটাৰ উইথ ফাংশনাল কম্পিউটেবিলিটি আহি গল বা কোয়ান্টাম কম্পিউটিং অফ কম্পিউটাৰ সাইন্টিস্ট এটো মই যদি ক্লিক কৰো এটো ক্লিক কৰিলে কিতাপৰ পুৰা ইনফৰমেশনটো আহি যাব যেতি সাবজেক্ট ডিওআই বোৰ আহি গল তাতে এক্সেস গেট এক্সেস বুলি আমি তাতে অপচন আছে প্ৰিফেজ ইন্ট্ৰোডাকশন কোনটো লাগে যেতি ধৰা ইন্ট্ৰোডাকশনটো লাগে ইয়াতে ইন্ট্ৰোডাকশনটো ক্লিক কৰিলে আকৌ লগইন সকে লগইনৰ এটা অপচন আহে এইটো তেওঁলোকৰ কিবা এটা লগইনৰ হেৰি আছে আৰু তেনেকুৱা মানে বেলেগ বেলেগ ওয়েবসাইটত গৈ বেলেগ বেলেগ সিস্টেমটো দিয়া থাকিব বাট মোস্ট অফ দা ওয়েবসাইটত তোমাৰ পাই যাবা স্প্ৰিঞ্জাৰ ইবুকস বুলি আছে এটো কিছুমানৰ নেটওয়ার্কিংৰ প্ৰবলেম বা কিছু অসুবিধাৰ কাৰণে বন্ধ হৈ যায় বাট ইয়াতে মোস্টলি তোমালোকে বহুত কিবা কিবি ৰিসোৰ্স আছে অনলি এনলিস্ট টু স্পেশালি ফৰ কলেজৰ কাৰণে বনাইছে তো কলেজ লেভেলৰ যিখিনি কিতাপ বা বুকস আছে হেবোৰ মোস্টলি তেওঁলোকে আপলোড কৰা আছে ইয়াতে এটো ইয়াৰ পৰা আমি ডাউনলোড বুক পিডিএফ এটো বুকটো ডাউনলোড কৰি দিলে এটো ডাউনলোড হৈ গল ঠিক আছে তেনেকুৱা এনলিষ্টত ৰেজিষ্টাৰ কৰি তাতে হুমাই বুকস জাৰ্নেলছ বোৰ চাব পাৰিবে ইয়াতে জাৰ্নেলছ আছে বুকস আছে তো ৰেজিষ্ট্ৰেচনৰ কাৰণে আমি ইনফৰমেশন কিছুমান লাগে ৰেজিষ্ট্ৰেচনৰ কাৰণে ইনফৰমেশন যেটো লাগে সেই ইনফৰমেশনটো হল তোমাৰ এটো ৰেজিষ্ট্ৰেচন হৈছে এটো কলেজ ৰেজিষ্টাৰ বেলেগ ৰেজিষ্ট্ৰেচনৰ কাৰণে ইনফৰমেশন যেটো লাগে আমি হেৰি কৰি দিম শেয়াৰ কৰি দিম ইনফৰমেশন কোনটো ইনফৰমেশন লাগিব সেই ইনফৰমেশন মতে তোমালোকে যেতিয়া ডাটাটো ফিল আপ কৰিবা আমি শেয়াৰ কৰি দিম এইটো সব কিতাপটো আহি গল স্প্ৰিংগাৰৰ বুক তো তেনেদৰে এনলিষ্টটো আমি ইউজ কৰিব পাৰো যদিও এনলিষ্টটো ফ্ৰীলি अवेलेबल নহয় এনলিষ্টটো আমি ইউজ কৰিব পাৰো আৰু এটা বস্তু দেখাব খুজিছো 2 মিনিট মই দেখাই দি আছো ইণ্ডিয়া নেশনাল ডিজিটাল লাইব্ৰেৰী তাতে অলৰেডি মোৰ লগইন কৰা আছে এটো লগইন কৰা আছে অনুপম বুলি লিখা আছে তাতে গলে যিকোনো তোমাৰ ধৰা সিবিএসই এক্সাম প্ৰিপাৰেচন ঠিক আছে তাতে ক্লিক কৰিলে ক্লাস 10 ক্লাস 12 বাই সোর্স বাই কন্টেন্ট টাইপ তেনেকৈ আহি যাব ক্লিক কৰিলে বুকস লাগে একাউন্টিংস এৰ আৰ্টিকল বুকস লাগে এটো তাতে সিবিএসই এৰ বুকস আছে ম্যাথছৰ ক্লাস 2 ৰ কিতাপ আছে এই কিতাপটো এনে ওলাই আহিব তো এনডিএল ইজ ফ্ৰী টু অল জাস্ট ইউ হ্যাভ টু ৰেজিষ্টাৰ এটা ৰেজিষ্টাৰ কৰোতে ইমেইল আইডি এটা লাগে ইমেইল আইডিটো দি দিলে হৈ যাব তাতে আৰু নাম সাম দি দিব লাগে আৰু তোমাৰ ইমেইলত এটা লিংক আহি যাব সেই লিংকটো এক্টিভেট কৰি দিলে এনডিএলত ৰেজিষ্টাৰ কৰি উইদাউট ৰেজিষ্ট্ৰেচন তুমি চাব পাৰিবা কিতাপ কিন্তু ডাউনলোড কৰিব নোৱাৰিবা কিন্তু ৰেজিষ্টাৰ থাকিলে ডাউনলোডো কৰিব পাৰিবা ঠিক আছে এনেকৈ ডিফাৰেন্সিয়েল ইকুৱেশ্যন তাতে ৰিড হৈ যাব তেনেকৈ তোমাৰ এনডিএলত ইউজ কৰিব পাৰিবা এনডিএলত আৰু ঢেৰ বস্তু আছে নট অনলি
CBSE এক্সাম যাতে ইঞ্জিনিয়াৰিং সায়েন্স হিউমেনিটিজ লিটাৰেচাৰ আৰু বহুত কিবা কিবি NDL-ত এক্সপ্লোৰ কৰিলে বহুত নিজে নিজে শিকিব পাৰিবা মই ইমান কোৱা মানে ইমানটো দেখুৱাৰ টাইমে নাই টাইম থাকিলে মই স্পেচিয়েলি NDL-ৰ কাৰণে এদিন এটা সেশন ললে দেখাব পাৰিম আদাৰৱাইজ পটককৈ ইমানটা দেখাব নোৱাৰিম তো যদি কিবা অসুবিধা হয় মোৰ হেৰি আছে এড্ৰেছ ইয়াতে ইমেইল আইডি আছে ইমেইল আইডিত ইমেইল কৰিব পাৰিবা বা মোৰ ফোন নম্বৰ আছে তাতে হোৱাটছআপ মেছেজ কৰি দিব পাৰিবা ঠিক আছে মই চেট বক্সত এটা লিংক শ্বেয়াৰ কৰি দিওঁ এই লিংকটোত ক্লিক কৰিলে ডাউনলোড কৰি ল'ব পাৰিবা এটা মই হেৰি দিছোঁ পাসওয়ার্ড এই PDF ফাইলটো এটো ডাউনলোড কৰিলে এটো পাসওয়ার্ড মাৰিলে PDF ফাইলটো খুলি যাব আৰু এই PDF ফাইলৰ গুটেই একটা লিংক বিলাক দিয়া আছে তোমালোকে যেটো লিংক যাৰ মানে ভাল লাগে PDF টাইপ ভাল লাগে বা ই-বুকস ডিৰেক্টৰি ভাল লাগে হেমতে তাতে গৈ কিতাপ বিচাৰিব পাৰিবা আৰু এবাৰ যেতিয়া সাৰ্চিং টু স্টাৰ্ট কৰিব তেতিয়া নিজে ভাল লাগিব যে ইমানখিনি কিতাপ আছে আমি ইমানখিনি কিতাপ ফ্ৰীলি পাই আছো পঢ়াৰ ইচ্ছাটো তেতিয়া মানে আহিব And thank you all. ধন্যবাদ ডক্টৰ অনুপম চন্দ্ৰ আপুনি অতি সুন্দৰভাৱে ইমান এটা বহল বিষয়ৰ ওপৰত কম সময়তে 1 ঘণ্টা 15 মিনিটৰ ভিতৰত ইমানখিনি দিশ সামৰি ল'লে ওপেন এসএস ই-বুকস ওপেন এসএস জাৰ্নেল সমূহৰ প্লেটফৰ্ম সমূহৰ বিষয়ে আমাক এটা এটাকৈ অৱগত কৰিলে আমি নথৈ আনন্দিত হৈছো আশা কৰিছো আমাৰ দৰ্শকসকল ছাত্ৰ ছাত্ৰীসকল আৰু আমি শিক্ষকসকলে যথেষ্টখিনি ইয়াৰ পৰা তথ্য লাভ কৰিছো বহুতখিনি ইনফৰমেশন আমি লাভ কৰি আমি ভৱিষ্যত দিনত ইয়াৰ পৰা আমি লাভান্বিত হ'ম এতিয়া আমি অনুষ্ঠানটিৰ শেষত আমি প্ৰশ্ন উত্তৰ শিতানটি আমি ৰাখিব খুজিছো আমাৰ মাজত ইতিমধ্যে চেটবক্সত প্ৰশ্ন এটা আহি পৰিছে আমাৰ মহাবিদ্যালয়ৰে জুলজি ডিপাৰ্টমেন্টৰ অধ্যাপিকা ডক্টৰ সংগীতা দাস বাইদেৱে সুধিছিলে যে ফ্ৰী পিকচাৰ্ছ ডাটাবেছৰ বিষয়ে তেওঁ জনাবলৈ আপোনাক অনুৰোধ কৰিছিল যিসমূহ ফ্ৰী পিকচাৰ্ছৰ ডাটাবেছ আছে সেইসমূহৰ বিষয়ে যদি আপুনি জনায় তেতিয়া সুখী হ'ব Actually free pictures database সম্বন্ধে মোৰ ইমান আইডিয়া নাই আমি সদায় গুগলৰ পৰাই লৈ থাকো বস্তুবোৰ এটো মোৰ ম্যাডাম চাব লাগিব মই ফ্ৰী পিকচাৰ্ছৰ হেতু মানে হেৰি কৰা নাই সাৰ্চ কৰা নাই আমি সদায় গুগলটোৱে বেছিকে প্ৰেফাৰ কৰো বা কবাত বেলেগ কবাত যদি কিবা এটা পিকচাৰ পাও আমি ৰাইট ক্লিক কৰি সেভ এজ বুলি সেভ কৰি দিও আমি যেটো নরমালি যেটো মানে কৰো যেটো হেতুৱে তথাপি মই আপোনাক জনাম যে মানে মই নিজে বিচাৰি চাম এটো মোৰ কাৰণে এটা নতুন এটা বস্তু মই আজিলৈকে ভাবা নাই যে ফ্ৰী পিকচাৰ ডাটাবেছ কিবা আছে না নাই এটো নাজানো থাকিব থাকে সব বস্তুৰে আছে তো মই নিজে এবাৰ সাৰ্চ কৰি মই জনাম আপোনাক থ্যাংক ইউ ম্যাডাম মই নিজে এটা নতুন বস্তু শিকিব পাৰিছো হয় সাধাৰণতে পিকচাৰসমূহ যিখিনি মই যিমানটো জানো ফ্ৰীলি এভেইলেবল থাকে যেটো আমি গুগলত সাৰ্চ কৰিলে আমি পিকচাৰসমূহ পাওঁ কিন্তু কিছুমান কপিৰাইটেড পিকচাৰ থাকে এই সময়ৰ কাৰণে আসলে সাবস্ক্ৰিপশন লাগে কিন্তু ওপেন এসএস বা তেনেকুৱা ডাটাবেছ আছে যদি হেতু আমাৰ কাৰণে নতুন কথা হ'ব গতিকে এটা সুন্দৰ প্ৰশ্ন আছিলে হয় মই ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমাৰ যদি কোনবাই তেওঁলোকৰ কিবা প্ৰশ্ন আছে সুধিব পাৰে তেওঁলোকে মেছেজ কৰি সুধিব পাৰে অথবা ডাইৰেক্টলি আমাক সুধিব পাৰে Anupam sir, Vikram here. Hi, Actually, no, I have a question and a comment. First of all, Hongita Baito jitu khudisile je pictures, free pictures code poa jay. So apuni othoni NASA images er kotha koisile je NASA images actually code poa jay. So actually apuni jitu internet archives je mention korisile. Internet Archives actually has a lot of images by NASA, authenticated images by NASA. And তেওঁলোকে অকল টেক্সটেই নহয় তেওঁলোকৰ লগত ভিজুৱেলছ অডিও ফৰমেটতো বহুত বস্তু থাকে archive.org যেটো আমি ইন্টাৰনেট আৰ্কাইভ
আৰু ইণ্টাৰেষ্টিংলি কি হ'ল যিটো ইণ্টাৰনেট আৰ্কাইভ যিটো ৱেবছাইট আছে সেইটো ৱেবছাইটত যিহেতু লেংগুৱেজ দি ফিল্টাৰ কৰিব পৰা যায় চাৰ্চ অপশ্যনবিলাক, গতিকে তাত যদি কোনোবাই অসমীয়া লেংগুৱেজ দি ফিল্টাৰ কৰে তেতিয়া গম পাব যে তাত প্ৰায় 2000খন অসমীয়া কিতাপ তাত PDF ফৰ্মেটত পোৱা যায়। 1910 পৰা প্ৰায় 2020লৈকে বিভিন্ন অসমীয়া কিতাপ প্ৰায় 2000খন ইণ্টাৰনেট archive.org পোৱা যায়। And also there is this Facebook group called Ask for PDF from People with Institutional Access. So সেই গ্ৰুপটোত কি হয়, বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ মানুহ আছে, বেলেগ বেলেগ বিশ্ববিদ্যালয়ৰ ব্যক্তিসকল জড়িত হৈ আছে। চ' তাত যদি কোনোবা ব্যক্তিয়ে কোনোবা এখন কিতাপ বা কোনোবা এটা জাৰ্নেল ৰিকুৱেষ্ট কৰে সেই গ্ৰুপটোৰ জৰিয়তে, উইদিন মিনিটছ কোনোবাই ৰিপ্লাই কৰে আৰু সেই জাৰ্নেলখন পোৱা যায় বা সেই কিতাপখন পোৱা যায়, কাৰণ তাত প্ৰায় পৃথিৱীৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ মানুহ জড়িত হৈ আছে। চ' যদি মই আহ্বান জনাম আমাৰ সহকৰ্মীসকল ছাত্ৰ ছাত্ৰীসকল, যদি কাৰোবাক কিবা কিতাপৰ প্ৰয়োজন আছে ফেচবুকৰ সেই গ্ৰুপটোৰ জৰিয়তে কৰিব পাৰে, আস্ক ফৰ PDF ফ্ৰম পিপল উইথ ইনষ্টিটিউচনেল এক্সেছ। ভাল এটা ইনফৰমেশ্যন দিছে বিক্ৰম। আৰু হেৰিটো কৰিব পাৰে যদি আমাৰ ৰিচাৰ্চ পাৰপাছত কোনোবা বা ৰিচাৰ্চ গেটত যদি একাউণ্ট থাকে, সেই ৰিচাৰ্চ গেটতো ফুল টেক্সট এভেইলেবল নাথাকিলেও আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ এই অথৰে মষ্টলি পঠায়। মই দেখিছোঁ, মই বহুতক ৰিকুৱেষ্ট কৰিছিলোঁ, তাতো পঠায় জাৰ্নেল। হয়, কাৰণ অথৰক যদি কোনোবা যদি অথৰক আপোনাৰ চিনাকি আছে, ধৰক বাই চান্স যদি মেইলৰ যোগেদি কণ্টেক্ট কৰিব পাৰে, বা অৰ ইউ কেন টুইট দেম। মানে এইটো মোৰ ক্ষেত্ৰত হৈছে, মই বহুতবাৰ মানে আই হেভ টুইটেড দেম আৰু তেওঁলোকে মোক তেওঁলোকৰ টেক্সটখন বা তেওঁলোকৰ যিখন তেওঁলোকৰ জাৰ্নেল হয় সেইখন মানে মোক পঠাই দিছে। চ' বাট মোৰ জাষ্ট এটা কুৱেশ্যন আছিলে। চ' বেচিকেলি আই এম গোইং টু এড্ৰেছ দ্য এলিফেণ্ট ইন দ্য ৰুম concerning open access. So it's the question to it's about the very specificity of what constitutes open access. So there is open access with Creative Commons license, and there is open access which is not exactly open access per se, but which is copyright protected, but we have made them open access by, you know what I'm talking about. I'm talking about LibGen or Sci-Hub. So they are not exactly open access, they are still copyright protected, but because of the people who are associated with them, like Alexander Albakian Hock, the Sci-Hub founder Hock, and there are actually there is an infringement lawsuit regarding this website on India to hoise bottom, which is currently sub judice. Mane YD or Elsevier already Delhi High Court of Sci-Hub against or LibGen or against but injunction file koi hoise. So as teachers or instructors, where do we stand, mane? What are the parameters of our ethical dimensions regarding these sites? I'm not talking about entirely open access sites, but these are kind of like partially shadowy sites. Sci-Hub actually illegally হয়, কিন্তু কথাটো হ'ল আমি যদি এডুকেশ্যনেল পাৰপাছত যদি কিবা ইউজ কৰিব পাৰোঁ, আমি যদি এডুকেশ্যনেল পাৰপাছত ইউজ কৰোঁ, ধৰা তুমি ৰিচাৰ্চ, ইউ আৰ এ ৰিচাৰ্চ স্কলাৰ and you are not getting fund from your sufficient fund from your university, and you have no money to buy this particular article which is available in the which is subscription based, আৰু এইটোৰ দাম ধৰা বহুত, প্ৰাইচটো 20,000 30,000, তো সেই সময়ত তুমি অনলি ফৰ এডুকেশ্যনেল পাৰপাছ ইউ কেন ইউজ Sci-Hub। মই চবকে কওঁ যে Sci-Hubটো এডুকেশ্যন ইনফৰমেশ্যন কালেক্ট কৰাটো কোনো বেয়া কথা নহয়, কিন্তু কথাটো হ'ল কোনোবা ইনফৰমেশ্যন যদি কোনো পাব্লিচাৰে তেওঁলোকে বিজনেছ পাৰপাছত ৰাখিছে, যে যেনেকৈ মোৰ এটা আৰ্টিকেল আছে ইণ্টাৰনেশ্যনেল ইনফৰমেশ্যন লাইব্ৰেৰী ৰিভিউ এটা জাৰ্নেলত, এই আৰ্টিকেলটো তুমি ডাউনলোড কৰিব নোৱাৰিবা, তাতে অনলি এবষ্ট্ৰেক্টটো চাব পাৰিবা, কিন্তু এই আৰ্টিকেলৰ যদি লিংকটো তুমি Sci-Hubত দিয়া তেতিয়াহ'লে এই আৰ্টিকেলটো ডাউনলোড হৈ যায়। ঠিক আছে, তো যেতিয়া এই আৰ্টিকেলটো ডাউনলোড হয় তেওঁলোকে নিজে আৰ্টিকেলটো ক্ল'জ এক্সেছ কৰি থৈছে, আকৌ Sci-Hubত ডাউনলোড হৈ যায়। কিন্তু এটা কথা আছে, তেওঁলোকে যেতিয়া ক্ল'জ এক্সেছ কৰাৰ পিছতো মই যেনেকৈ অথৰ, মোক এটা অপশ্যন দিছে যে ইউ কেন ডিষ্ট্ৰিবিউট 50 কপিজ, মানে মোক এটা অথৰ্ছ কপি দিছে আৰু মই এই অথৰ্ছ কপিটো 50জন মানুহক ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল ৰিচোৰ্চ আমি যদি 50জনক ডিষ্ট্ৰিবিউট কৰোঁ, সেই 50জনে আৰু কিমান মানুহক ডিষ্ট্ৰিবিউট কৰোঁ সেইটো মোৰ হাতত নাই। এইটো অট'মেটিকেলি এইটো অপেন এক্সেছ এটা হৈ যায়, তেওঁলোকৰ যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে যে ইউ কেন ডিষ্ট্ৰিবিউট, মই 50জনক কৰিলোঁ, কিন্তু বাকী 50জনকতো মোক কোৱা নাই না যে তেওঁলোকে কৰিব নোৱাৰিব বা কেনেকৈ কোনো কণ্ডিশ্যন দিয়া নাই। সেইমতে কোনোবাই যদি SCI হাবৰ পৰা যদি ডাউনলোড কৰি লয়
একো কথা নাই, কিন্তু কথাটো হ'ল SCI হাবৰ পৰা ডাউনলোড কৰি যদি তুমি বা কোনোবাই যদি এইটো আকৌ ৰিচেল কৰিব বিচাৰে তেতিয়া অলপ প্ৰব্লেম। বাকীটো কোনো প্ৰব্লেম নাই। SCI হাবটো most of the people are supporting SCI হাব। মই নিজৰ ফেচবুকত দেখিছোঁ চবে নিজৰ নিজৰ কাভাৰ পেজত লগাই থৈছে SCI উই ছাপোৰ্ট SCI হাব, উই ছাপোৰ্ট SCI হাব তেনেকুৱা। SCI হাব ইমান হেৰি নহয়, বাট কথাটো এইটোৱে নিজে অলপ সাৱধান হ'ব লাগিব যাতে কোনো ধৰণৰ মানে কণ্ট্ৰভাৰ্চিয়েল একো প্ৰব্লেম যাতে নাহে। আদাৰৱাইজ ইউ কেন ইউজ পাৰ্চনেলি, আমি নিজে ইউজ কৰি নিজে পঢ়া শুনা কৰিব পাৰোঁ, একো প্ৰব্লেম নাই। মই যিমানখিনি মানে গম পাইছোঁ। হয় অনুপম ছাৰ, হয়। ঠিক আছে, আমাৰ সময়ৰো অকমান সীমাবদ্ধতা আছে, হয় হয় যথেষ্টখিনি সময় হৈ গৈছে। আমাৰ মাজত আৰু যদি প্ৰশ্ন কোনোবাই সুধিব বিচাৰে তেওঁলোকে সুধিব পাৰে। বৰ্তমানলৈকে আমাৰ মাজত প্ৰশ্ন আহি পোৱা নাই। ঠিক আছে, আমি আজিৰ অনুষ্ঠানটি সামৰণি পৰ্যায়লৈ আমি আহি পাইছোহি। যথেষ্ট এটা ইনফৰ্মেটিভ ছেশ্যন আছিলে, এটা ব্ৰড থিম আছিলে যে অপেন এক্সেছ ই ৰিচোৰ্চেছ আৰু সেইসমূহৰ প্লেটফৰ্মসমূহ কেনেকৈ আমি পাব পাৰোঁ, কেনেকৈ কৰিব পাৰোঁ, কেনেকৈ সেইসমূহক আমি ব্যৱহাৰ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আপুনি সুন্দৰভাৱে উপস্থাপন কৰিলে বিষয়টো। লগতে আমি শিক্ষকসকলেও যথেষ্টখিনি উপকৃত হৈছোঁ। মই ব্যক্তিগতভাৱে বহুকেইটা প্লেটফৰ্মছৰ বিষয়ে নতুনকৈ গম পাইছোঁ। সেইখিনিক আমি ভৱিষ্যত দিনত এক্সপ্ল'ৰ কৰিবলৈ সুবিধা পাম। গতিকে আপোনালৈ অশেষ ধন্যবাদ থাকিলে। মই আজি অনুষ্ঠানটিৰ সামৰণিৰ ফালে এতিয়া আগবাঢ়িছোঁ। মই প্ৰথমে আমাৰ মাজত উপস্থিত থকা সমল ব্যক্তিগৰাকীক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অতি সুন্দৰভাৱে সৰলভাৱে আজিৰ অনুষ্ঠানটিত আজিৰ বিষয়বস্তুটো উপস্থাপন কৰিলে। আমি সকলোৱে উপকৃত হৈছোঁ আৰু তেখেতে যিসমূহ তথ্য আমাক যুগুতালে সেইসমূহক আমি যেতিয়া তেখেতে লিংকটো শ্বেয়াৰ কৰিছে, আমি যেতিয়া ভৱিষ্যত দিনত এইসমূহৰ ওপৰত যেতিয়া আমি এক্সপ্ল'ৰ কৰিম, আমি যথেষ্টখিনি উপকৃত হ'ব পাৰিম। বহুখিনি নতুন নতুন তথ্য লাভ কৰিবলৈ আমি সক্ষম হ'ম। গতিকে তেওঁক পুনৰাই মই হিয়া ভৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে মই আজি আমাৰ অনুষ্ঠানটিত উপস্থিত থকা সমূহ দৰ্শক, শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, লগতে ছাত্ৰ ছাত্ৰীয়ে হওক, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আমাক যথেষ্ট অনুপ্ৰেৰণা যোগালে। ইয়াৰ পিছত মই আমাৰ অনুষ্ঠানটিৰ লগত জড়িত বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ শান্তনা বৰুৱা, আজিৰ অনুষ্ঠানটিত তেখেতে এডমিন হিচাপে আমাক সহায় কৰিলে। লগতে আমাৰ অনুষ্ঠানটিৰ মুখ্য সঞ্চালক ডক্টৰ পংকজ বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অধ্যক্ষ মহোদয়কো অশেষ ধন্যবাদ থাকিলে। তেখেতৰ আমাক সদায় অনুপ্ৰেৰণা যোগাই আহিছে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাত। গতিকে এইখিনিকে কৈ মই এতিয়া আমাৰ পৰৱৰ্তী অনুষ্ঠানটিত আমাৰ অনুষ্ঠানটিৰ মুখ্য সঞ্চালক ডক্টৰ পংকজ বৰাক আজিৰ অনুষ্ঠানটিৰ বিষয়ে দুআষাৰ কৈ অনুষ্ঠানটি সামৰণি মাৰিবলৈ অনুৰোধ জনাম। ধন্যবাদ। ধন্যবাদ ৰাজবংশী ডাঙৰীয়া। মই বিশেষ সময় নলওঁ, পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমল ব্যক্তি মহাবিদ্যালয়ৰ নতুনকৈ যোগদান কৰা ডক্টৰ চন্দ্ৰ ডাঙৰীয়াক। খুব এটা জৰুৰী বিষয়ত আলোচনা হ'ল। ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কিছু কম, কিন্তু শিক্ষকসকল আছে আৰু শিক্ষকসকল সদায় জ্ঞানৰ মাধ্যম। গতিকে মই আশা কৰিছোঁ এই অনুষ্ঠানত উপস্থিত প্ৰতিজন শিক্ষকে আজি যিখিনি কথা শিকিলোঁ আমি, সেই কথাখিনি ছাত্ৰ ছাত্ৰীৰ মজিয়ালৈ লৈ যাব। কিয়নো ছাত্ৰ ছাত্ৰীয়ে এই সমলসমূহ যদি লাভ কৰে, এই ৱেবছাইটকেইটা বা এই ৰিচোৰ্চেছখিনিৰ বিষয়ে যদি জানে, তেতিয়া তেওঁলোক উপকৃত হ'ব। গতিকে মই ভাবিছোঁ আমাৰ প্ৰতিজন ব্যক্তিৰ দায়িত্ব যে নিজৰ নিজৰ বিভাগৰ হোৱাটছএপ গ্ৰুপসমূহত এই ভিডিঅ'টো যিটো আমি আলোচনা কৰিলোঁ, সেই সম্পূৰ্ণ ভিডিঅ'টো আমি যেতিয়া ইউটিউবত মুকলি কৰি দিম, তেতিয়া আপোনালোকে শ্বেয়াৰ কৰে যাতে। আৰু ডক্টৰ অনুপম চন্দ্ৰ ডাঙৰীয়াই যিকেইটা লিংক আমাক দিছে ইতিমধ্যে, সেই লিংককেইটাও ছাত্ৰ ছাত্ৰীসকলক শ্বেয়াৰ কৰি দিব। তেনে কৰিলে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু অনাগত সময়ত আমিও সেই লিংকসমূহ ব্যৱহাৰ কৰিব পাৰিম বুলি আশা কৰিছোঁ। মই অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি বাহনা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ আমাৰ আলোচনা ইয়াতে সমাপ্ত হৈছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ পংকজ।